অজানা জনা অজানা জনা অজানা। নমস্কাৰ প্ৰিয় দৰ্শক আৰু শ্ৰোতা, আপোনালোক নিশ্চয় সকলো কুশলে আছে। আমাৰ আজিৰ জনা অজনা আমাৰ পডকাষ্টৰ অন্য এগৰাকী শিল্পী আমি পাইছোঁ। তেখেতৰ পৰিচয় নিশ্চয় দাঙি ধৰিম। তেখেত কটন মহাবিদ্যালয়ত যেতিয়া পঢ়িছিলে বিভিন্ন শিল্পকৰ্মৰ সৈতে জড়িত হৈ পৰিছিলে। বিশেষকৈ সৰস্বতী পূজাৰ গেটখনৰ আৰ্হি বা কেনেকৈ ধুনীয়াকৈ সজাই পৰাই তুলিব পাৰি সেই কামবিলাক তেখেতে বৰ আগভাগ লৈ কৰিছিলে। তাৰপিছত তেখেত জড়িত হৈ পৰিল গুৱাহাটীৰ এটা আগশাৰীৰ সাংস্কৃতিক অনুষ্ঠান প্ৰগতি শিল্পী সংঘৰ সৈতে। প্ৰগতি শিল্পী সংঘৰ বিভিন্ন পোষ্টাৰৰ পৰা আৰম্ভ কৰি বিভিন্ন কাম তেখেতে কৰিছিলে। আজি তেখেত আমাৰ অতিথি। মই চিনাই কৰি দিছোঁ, তেখেত হ'ল কানুদা, কিন্তু ভাল নামটো হ'ল বিতুপন চলিহা। কিন্তু সকলোৱে কানু চলিহা বুলি ক'লেহে আচলতে ভালকৈ চিনি পায়। আহক আমি কানুদাক লগ পাওঁ। কানুদা, আমি আমাৰ এইটো আড্ডাহে হ'ব। আড্ডা 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 আড্ডা, হয়। মই ইণ্টাৰভিউ তেনেকে দি পোৱাই নাই, আজিয়ে দিম নেকি তেনেকে। কানুদা, মই এটা পুৰণা কথালৈ যাব খুজিছোঁ। ব্ৰিটিছ ব্ৰডকাষ্টিং কৰ্পৰেশ্যন, BBC এটা সময়ত এটা অনুষ্ঠান আছিল, বোধহয় নাম আছিল দ্য ষ্ট্ৰীট। হয় সেইটোত মানে কি হয়, BBC মানুহখিনি সোমাই আহে, এজন মানুহৰ ঘৰলৈ যায়, মানুহজনৰ লগত বা পৰিয়ালৰ লগত বিভিন্ন কথা পাতে। কথা পতাৰ লগতে গীত মাতৰ চৰ্চা হয় আৰু সেই অঞ্চলটোৰ বিষয়ে এটা মৌখিক বুৰঞ্জী প্ৰস্তুত কৰে। সেইটো ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই যেতিয়া আপোনাৰ PhD কৰিছিলে, ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই সেই অনুষ্ঠানটো শুনি পেলাই গুৱাহাটীলৈ আহি গুৱাহাটী আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অৰুণ শৰ্মাৰ কথা পাতিলে। আৰু অৰুণ শৰ্মা আছিলে, তাৰপিছত আপোনাৰ নীলোৎ চক্ৰৱৰ্তী, এনেকৈ মহেন্দ্ৰ বৰঠাকুৰ, তেখেতসকলে আকাশবাণী গুৱাহাটীৰ এটা অনুষ্ঠান আৰম্ভ কৰিছিলে। বোধহয় অনুষ্ঠানটোৰ নাম কথাৰ মহলা আছিল নে কিবা এটা আছিলে, মই পাহৰিলোঁ। কিন্তু আজি কিন্তু আজি মই যেতিয়া এই মোহনা ঘাটলৈ সোমাই আছোঁ, টিমাৰ ঘাট ৰোড, হয়, মই আচলতে নিজেই মানে অবাক হৈছোঁ। যেতিয়া সোমাই আহিছোঁ, প্ৰথম বাওঁফালৰ ঘৰটো আছিলে লক্ষীকান্ত দত্ত, বিশিষ্ট আপোনাৰ শিক্ষাবিদ, ডিব্ৰুগড়ৰ বহু অনুষ্ঠান প্ৰতিষ্ঠান গঢ় লোৱাৰ মূল মানুহ। তেখেত ৰেক্টৰ আছিলে প্ৰথম গৰাকী। তাৰপিছত শিৱপ্ৰসাদ দত্ত, তেখেতৰ ভায়েক, তেতিয়াই লণ্ডনত আপোনাৰ আৰ্কিটেক্ট ইঞ্জিনিয়াৰ, আৰু অসমলৈ আহি আজি যিটো আমাৰ ডিষ্ট্ৰিক্ট লাইব্ৰেৰী তেখেতে নিৰ্মাণ কৰিছিল। আৰু এক্সপ্ল'ছিভৰ তেখেতে প্ৰথম অসমীয়া মানুহ লাইচেঞ্চ পাইছিলে। আৰু তেখেতে নিজে মোক এটা কথা কৈছিলে যে তেখেতে এবাৰ লণ্ডনত বিটলছৰ প্ৰগ্ৰেম চাইছিলে। বিটলছৰ প্ৰগ্ৰেম চাই ইমানেই আপ্লুত হ'ল, পিছদিনা তেখেতে গীটাৰ বজাব মন যায়, গীটাৰ এখন কিনি আনিছিলে। তাৰপিছত আপোনাৰ তেখেতসকলৰ মাতৃ স্বৰ্ণলতা দত্ত, তেখেতো বৰ বিদুষী মহিলা আছিলে, নিশ্চয় আপোনাৰ পৰা সেইবিলাক কথা গম পাম। তাৰপিছত আহি পেলাই অকণমান দূৰ পেলাই সোঁহাতে মিনু বৰুৱা, টেবুল ডেন্সৰ মানে আগশাৰীৰ টেবুল টেনিছ খেলুৱৈ আছিলে। গকুল প্ৰসাদ বৰুৱাৰ ছোৱালী আছিলে। তেখেত খুব ভাল টেবুল টেনিছ খেলুৱৈ আছিলে। আৰু তেতিয়া ছোৱালী আচলতে খুব কমেহে মানে টেবুল টেনিছ খেলিবলৈ ওলাই আছিল। মনালিছা বৰুৱা তাৰ পিছৰ। তাৰপিছত আহিলে অকণমান দূৰ গৈ পেলাই বাওঁফালে নিবাৰণ বৰা, অৱশ্যে তেখেতৰ ইয়াত ঘৰ নাছিলে, কিন্তু বহুত দিন আছিলে ইয়াত, শ্ৰমিক নেতা। তাৰপিছত দেউতী বৰুৱাৰ কথাটো আজি ওলাবই, তেখেতৰ ভাতৃ প্ৰবীণ বৰুৱা। তাৰপিছত আমি আহিলোঁ ৰমেশ বৰুৱা, বিধানসভাৰ অধ্যক্ষ আছিলে, এসময়ৰ আপোনাৰ খাদ্য আৰু যোগান মন্ত্ৰী আছিলে। তাৰপিছত আছিলে সোঁহাতে আজি আমি য'ত বহি আছোঁ হৰপ্ৰসাদ চলিহা, হয়, আপোনালোকৰ ঘৰ। আৰু হৰপ্ৰসাদ চলিহাৰ এটা কথা জনাই দিওঁ, তেখেত বিশিষ্ট ব্যৱসায়ী আছিলে, কিন্তু ডিব্ৰুগড়ত প্ৰথম চিটি বাছ সেৱা আৰম্ভ কৰিছিলে। সেইটো তুমি বেছি ভালকে ক'ব পাৰিবা। হয়, তেখেত আছিলে তিলক দুৱৰা দেউতা, আৰু এজন আছিলে ঢেলীয়া বুলি, শংকৰ ঢেলীয়া, হয়। আৰু ঢেলীয়াৰ এটা কথা আমাৰ নতুন প্ৰজন্মই জানিলে ভাল পাব, ডিব্ৰুগড় প্ৰথম ইলেক্ট্ৰিচিটি দিছিলে, হয়।
তাত ত্ৰিগুণা সেনে কাম কৰিছিলে দেই। ত্ৰিগুণা সেন মানে আমাৰ পিছত যে এজন কংগ্ৰেছী হয়, মানুহ হয়, আছিলে, হয়। এইবোৰ বিধানৰে মিনিষ্টাৰ আছিলে বেংগলত, হয়, তাত হয়। কাম কৰিছিলে ত্ৰিগুণা সেন। হয়, হয়। তাৰপিছত আৰু এজন মানুহ বাবুল বৰুৱা, অ', এতিয়া ৰূপম যিখন জোতাৰ দোকান আছে হয়। তেখেতৰ স্বত্বাধিকাৰ আছিলে, কিন্তু বাবুল দাৰ অদ্ভুত গুণ কিছুমান আছিলে, এস্থেটিক চেন্সটো সাংঘাতিক আছিলে। বাহ। আৰু তেতিয়াই তেখেতে প্ৰজেক্টৰ তাৰপিছত কেমেৰা লৈ পেলাই সৰু সৰু কিছুমান কাম কৰিছিল। তাৰপিছত আছিলে আমাৰ প্ৰশান্ত ফুকন, এতিয়া আমাৰ বিধায়ক। বিধায়ক ঠিক আমাৰ দায়িত্ব মথাউৰি পাৰ পাৰ হৈ হয়। সোঁফালে তেখেতসকলৰ ঘৰ আছিলে। আৰু এটা কথা নতুন প্ৰজন্মৰ কাৰণে কৈছোঁ, জীৱন ৰাম ফুকন হয়, তেখেতৰ বৰদেউতাক আছিলে, প্ৰশান্ত ফুকনৰ দদায়েক। দদায়েক আছিলে। হয়, হয়। আৰু তেখেত সেই বানপানী ৰিলিফ দিবলৈ যাওঁতে নাৱৰ পৰা পৰি ঢুকালে। গ্ৰেট মেন। হয়। তাৰপিছত অমীয়া কুমাৰ দাস তেখেত, এইবিলাক অমীয় চব কুমাৰ দাস আছিলে। বাবুলাল পোদ্দাৰ, এইবিলাক হয়, চব হয়, একেখন হয়, জাহাজত পানীত যে হয়। হৈছিলে। তাৰপিছত আছিলে কুশ পাটৈ, শিক্ষক। অ', গ্ৰেট। কুশ পাটৈ 1918 চনত মেথমেটিক্সৰ গ'ল্ড মেডেলিষ্ট। হয়, হয়। তাৰপিছত আছিলে সুপ্ৰভা দত্ত, এগৰাকী বিদুষী মহিলা, আৰু সেই সময়ত অ', মানে ল'ৰা ছোৱালী শিক্ষাৰ ক্ষেত্ৰত আৰু নাৰী আন্দোলন বা এনেকুৱা হয়, হেৰিৰ হয়, লগত জড়িত আছিল খুব তেখেত জড়িত আছিলে। হয়। এজন আছিলে দেৱানন্দ বৰা। অ', দেৱানন্দ বৰা আপোনাৰ DC কোৰ্টত কাম কৰিছিলে। হয়, হয়, তেখেত বৰ ডাঙৰ চাকৰিয়াল নাছিলে, হয়, কিন্তু তেখেতৰ নিষ্ঠাৰ প্ৰতি লক্ষ্য ৰাখি তেতিয়া এজন ডেপুটি কমিশ্যনাৰ আছিলে। হয়, তেতিয়া এজন ডেপুটি কমিশ্যনাৰ আছিলে চুলতান। হয়, চুলতান এটা বন্দুক প্ৰেজেণ্ট দিছিলে, হয়। উপহাৰ দিছিলে। আৰু তেখেতক মানে নহয়, এই আমোলাপট্টিত কিবা হ'লে চবৰে ঘৰত তেখেতক লাগিবই। হয়, হয়। তাৰপিছত আপোনাৰ আছিলে ACS বিষয়া গায়ত্ৰী বৰুৱা। ৰীতা। হয়। আৰু মধ্যমণি জয়শ্ৰী সংঘ। অ', গতিকে আজি জয়শ্ৰী সংঘৰে আমি আৰম্ভ কৰোঁ। হয়। জয়শ্ৰী সংঘটোৰ বিষয়ে আগতে বহুতে কৈছে চাগে। এইটো হয়, আমাৰ 1945 চনত হয়, হয়। এইটো বিষ্ণু স্থাপিত। বাইদেউৰ আমি যিটো সাক্ষাৎকাৰ লৈছিলোঁ, তেখেতে কিছু কথা কৈছিলে। হয়। তথাপিও আপোনাৰ যিখিনি জয়শ্ৰী সংঘটো সেই 1945 চনত স্থাপিত। হয়, এইটো এটা আচলতে লেডিজ ক্লাব, মানে মহিলাসকলৰ অনুষ্ঠানহে আছিলে। হয়, মেইনলি মানে তুমি যে ক'লা এই কি স্বৰ্ণলতা স্বৰ্ণলতা দত্ত তেখেতসকলৰ হেৰিত মানে, আৰু তেনেকে আৰু ধৰা তেখেত চিনিয়ৰ মানুহ, তেখেতৰ জীয়েক আছিলে আমাৰ অমৰজ্যোতি চৌধুৰীৰ মাক, তেখেত, আৰু এইবিলাক আপোনাৰ বিৰিঞ্চি বৰুৱাৰ ৱাইফ, মানে শান্তি ছায়া বৰুৱা, কানন বৰুৱা, দীনেন বাবুল দাদাৰ ভাই ভনীয়েক, এইবিলাক আগৰণুৱা মানুহ, আৰু বহুত মানুহ, বহুত তেনেকুৱা মহিলা লৈ পেলাই এটা ক্লাব কৰিছিলে। আৰু সেইটো মানে এই জয়শ্ৰী সংঘটো বনাই দিছিলে মানে মনমোহন দাস। হয়, মনমোহন দাস মানে দেউতাহঁতৰ হেৰি হয়, মহা হয়। সুপ্ৰভাত সুৰবালা দাস তেখেতৰ নাম আছিলে। তেখেতৰ হাজবেণ্ড মনমোহন দাস। সুৰবালা দাস মানে ৰাজাবালা দাসৰ ভনীয়েক। হয়, আৰু আমাৰ আইতাৰো ভনীয়েক। আমাৰ আইতা অলপ ডাঙৰ আছিলে। আৰু তেনেকে হেৰি, তাৰপিছত সেই ক্লাবটো তেনেকে কৰা হ'ল, মানে মেইনলি ছোৱালীবিলাকে কৰিছিলে মানে। ছোৱালীবিলাকে কৰিলে, আৰু এটা ঘৰ এটা বনাই দিলে। হেমচন্দ্ৰ দাসে মাটিডোখৰ দান দি দিলে তেতিয়া, হয়, সৰু। সেইটো অনুষ্ঠান মানে ভালদৰে চলিছিল, খুব ভাল। আৰু গোটেই তেতিয়াৰ দিনত তেওঁলোকে হাতে লেখা মেগাজিনো উলিয়াইছিলে। আৰু এইবিলাক বোৱা কটা কথা, সেইবিলাক কাৰবাৰ আছিলে। আৰু সেইবিলাক অলপ চলপ এই ফ্ৰীডম মুভমেণ্টৰো তলে তলে অলপমান হেৰি আছিলে। হয়, সেইবিলাক বৰ এক্টিভলি নাছিলে মানে। হয়, এইবিলাক মানে ঘৰত নিদিয়ে, এইবিলাক বৰকে কৰিবলৈ চবৰে মানে। অনুষ্ঠান ভাগে থাকক, ইয়াত মানে এইবিলাক দৰকাৰ নাই, মানে তেনেকুৱা ধৰণৰ কথা। এইটো তেনেকে ক্লাবটো হৈ পেলাই, তাৰপিছত যেতিয়া এইবিলাক চব বিয়া বাৰু হৈ গুচি যাব লগা হ'লতো, চবেই তোৰ যাবই লাগিব এদিন। তেনেকুৱা আগধৰোতা মানুহ কোনো নাছিলে। তেতিয়া অলপ দিন ক্লাবটো মানে এনেকে পৰি আছিলে, তেনেকুৱা সংঘটো হা। ধুনীয়া ঘৰ এটা, খেৰৰ ঘৰ, যদিও এটা আহল বহল, এটা হলৰ নিচিনা আছে, এনেকে ভালকে হেৰি। তাৰপিছতে ঘৰটো অলপ উৱলি যোৱাৰ নিচিনাও হ'বলৈ ধৰিছিলে। তেতিয়া মানে নেক্সট জেনেৰেশ্যনৰ যিটো, তেতিয়া এই
আমাৰ পাড়াৰ যি ডেকা ল'ৰাবিলাক তেওঁলোকে মানে সেইটো ঘৰটোত লাহেকে মানে হেৰি কৰিলে, এই যে মানে যিহেতু আমিয়ে চলাওঁ উইথ পাৰ্মিশ্যন, চবৰে পাৰ্মিশ্যন লৈ ল'লে, লৈ পেলাই তাৰমানে সেই সময়ত মানে আগৰণুৱা মানে অজিত বৰুৱা, অজিত ককাইদেউ, তাৰপিছত অৰবিন্দ কাকতি, এই ৰীতা গায়ত্ৰী ককায়েক, তাৰপাছত তেনেকে ইফালে প্ৰদীপ বৰুৱা, তাৰপাছত দেউতী বৰুৱা, তেনেকে ৰবিশংকৰ গগৈ, শৰৎ গগৈ, এনেকে বহুত মানুহ এইবিলাক যিবিলাক আৰু সেই সময়ৰ নেক্সট জেনেৰেশ্যনটো আৰু ধৰা আমাতকে চিনিয়ৰ যিবিলাক মানে চেমনি আৰু তেতিয়া চেমনীয়া সেইবোৰ চেমনীয়া তেতিয়া, সেইবোৰ 18-20-22 বছৰীয়া ল'ৰা, তেওঁলোকে সেইটো টেক অভাৰ কৰিলে। কৰাৰ লগে লগে তেতিয়া মানুহে খুব ভাল পালে, মানে চবেই মানে একদম মানে মানে মুক্ত হস্তে যি পাৰে দান দি পেলাই মানে ঘৰটো অলপ ঠিক ঠাক কৰিলে আৰু মোক কৰিলে। মোৰ মনত আছে তোমাৰ খুৰাই হ'ল দীনেশ জোৰা, তেখেতে বৰদেউতা, তেখেতে এটা আলমিৰা এটা দিছিলে কাঠৰ, মানে কি লাইব্ৰেৰী এটা কৰিবৰ কাৰণে। আৰু লাইব্ৰেৰীত তাৰপিছতে অনুদান লৈ পেলাই লাইব্ৰেৰী কিতাপো আহি গ'ল বহুত কিছুমান, সেইবোৰ গভৰ্ণমেণ্টৰ তেতিয়া বহুত হেৰি আছিলে, বৰ ভাল ভাল কিতাপ। মই নিজেই পঢ়িছোঁ, মানুহৰ জীৱনী টিৱনী বহুত কিবা কিবি মনত আছে। এই চিষ্টেমেটিক, তুমি চাইন কৰি আনিব লাগিব, দিব লাগিব, তেনেকুৱা আৰু ধৰা সেইবোৰ আছিলে। তাৰপিছতে তাত গান বাজনা চৰ্চা হৈছিলে, গান গোৱা মানুহ আনিছিলে। সুবীৰ মুখাৰ্জী বুলি এজন আছিলে, কানু মুখাৰ্জী বুলি কয় তেওঁক, খুব ভাল মিউজিচিয়ান আছিলে। এইবিলাক আহি গ'ল চব, প্ৰশান্ত বৰদলৈহঁতো আহে। কোৰাছ খুব গাইছিলোঁ সেই সময়ত, মানে কোৰাছ মানে একদম ভাল আৰু চবেই কোৰাছ লিখে, হেম চেতিয়ে কোৰাছ লিখে, চবেই আৰু অন্যৰ কোৰাছো আৰু আহি যায়। তেজপুৰৰ ফালৰ পৰা বহুত ভাল ভাল কোৰাছ থাকে, সেইবোৰ তেনেকে সেইবোৰ কোৰাছ গোৱা হয়। আৰু তাত অলপ চলপ এই তাবলা শিকোৱা হয়, এই খগেন দাসে তাবলা শিকাই দিয়ে, খগেন দাস ওচৰতে আছিলে আমাৰ, তেনেকুৱা এইবিলাক হৈ পেলাই আৰম্ভ হৈ গ'ল। আৰু সেই সময়ত কিন্তু পেৰেলেলি কি হয়, সৰস্বতী পূজাটো এটা বৰ আমাৰ ডাঙৰ এটা উৎসৱ আছিলে সেই সময়ত। তেতিয়া বৰকে অন্য নাছিলেতো এইবিলাক, সৰস্বতী পূজাটো চবেই মানে কৰিছিলে আৰু তেতিয়া কৰোঁতে তেতিয়া তোমাৰ সৰস্বতী পূজাত মানে নাটক কৰে। সৰস্বতী পূজাটো মানে ক্লাবৰ ভিতৰত নহয়, বাহিৰত হয়। সৰুকে পেণ্ডেল এখন দিয়ে, নিজে দি দিয়ে দেই, চবেই ল'ৰাই বাঁহ চাহ কাটি একদম ত্ৰিপাল চিপাল লগাই দিয়ে। আমাৰ ঘৰৰ পৰা ইলেক্ট্ৰিকৰ তাঁৰ আনে, তাঁৰ টানি লৈ আনি লগাই পেলাই লাইট চাইট দি পেলাই এখন ষ্টেজ বনাই, কাঠ চাঠ দি বেঞ্চ চেঞ্চ দি পেলাই জোৰা লগাই, আৰু নাটক হয় তাত। নাটকবিলাক প্ৰথমতে চবেই হেম চেতিয়া ককাইদেউ আছিলে, উনি ককাইদেউ, তেখেতৰ নাটকবিলাক মানে তেতিয়া তেখেতে লিখা মানুহ খুব, তেখেতৰ নাটকবিলাক আমি কৰোঁ। আৰু তেখেতে ট্ৰান্সলেট কৰে কিছুমান নাটক, কিছুমান নাটক আছেই ধৰক কাশ্মীৰ কুমাৰী, লাচিত বৰফুকন, মণিৰাম দেৱান, সেইবিলাক তেনেকুৱা। মণিৰাম দেৱানখন তোমাৰ হেৰি মিছবাউল হুদাই ডাইৰেক্ট কৰিছিল। তেতিয়া সেইখনত মানে আমি প্ৰথম অভিনয় কৰোঁ, এই সৰু আৰু মই মিল্স হৈছিলোঁ, আঙুৰ মানে কৃষ্ণদত্ত হলৰাইড হৈছিলে, ৰাজু দুলীয়া বৰুৱা হৈছিলে, তেনেকুৱা। আৰু তনু বৰুৱা যে আছিলে, তেওঁ আছিলে হেৰি মণিৰাম দেৱান হৈছিলে, মানে ঠিক তেনেকুৱা। সেই ধৰণে এনেকে গৈ থাকে। তাৰপিছত দেউতী বৰুৱাৰ লাহে লাহে ড্ৰামাটো লিখা ধৰিবলৈ আৰম্ভ কৰে। দেউতী বৰুৱাই লিখি থাকে, মানে তেওঁ ড্ৰামা আৰম্ভ কৰি দিলে। মানে তেওঁ এক্টিংহে কৰিছিলে আগতে, খুব নাটকবিলাক সদায় মানে পৰিচালনাত তেখেতহে থাকে, এইবিলাক মেইনলি। নামত ধৰক মিছবা ককাইদেউহঁতে ক'লে, কিন্তু এনেকে কৰ তেনেকে কৰ, হাতখন বেছি নাদাঙিবি, তেনেকুৱা ধৰণৰ কথাবিলাক, যিবিলাক মানে লম্ফ জম্ফ নকৰিবি বেছি, এইবিলাক যে যিবিলাক আৰু মানে একদম ধমকি দি বুলি কৰায় মানে দেই তেতিয়া। তেনেকে কৰি তাৰপিছত নিজে নিজে তেখেতৰ ড্ৰামা আৰম্ভ আহে, তেখেতে লিখিবলৈ ধৰিলে। কিন্তু কান্ত এইখিনিতে মানে দেউতী বৰুৱা আচলতে কি মানে জিনিয়াছ বুলি যে কয়, জিনিয়াছ মই এইকাৰণে কৈছোঁ, 1968 চনৰ ফেব্ৰুৱাৰী মাহত আমাৰ জয়শ্ৰী সংঘই প্ৰথমখন বাটৰ নাট আৰম্ভ কৰিলে, স্বস্তিকা। হয়, এই সৰস্বতী পূজাৰ দিনাখনেই হৈছিলে। হয়, তেতিয়া আমাৰ এই যিটো আমাৰ ফ্ৰেঞ্চ মটৰ কোম্পানী আছে, তাৰ কাষতে পথাৰ এখন আছিলে, পথাৰখনত এই কণী এটা পৰেহি, কণীটো বোলে আপুনিয়ে খাইছিলে। মই নহয়, তাত একচুৱেলি মানে চব বহুত মানুহে ইনভলভ হয়। সেইটো বৰ কাৰ্পেণ্টাৰী কাম আছিলে। এইটো কণী বনোৱা ধেমালি কথা, তাত মানুহ এটা সোমাই থাকে, ঢাকনা এখন লগোৱা, কব্জা তব্জা লগোৱা, মানে এইবোৰ অলপ ক্ৰিটিকেল কথা।
খুলি ওলাই আহে, কণীটো ভাঙে এনেকে হা। সেই বস্তুটো তেনেকে সেই কণী এটা মানে পথাৰখনত পৰি থাকে, তাৰপিছত গাঁৱৰ মানুহে আহি দেখে হুলস্থুল, এইটো ক'ৰ পৰা আহিলে, কি কথা। তাৰপিছত নহয় এইটো মানে দেও লগা বস্তু, মানে এনেকুৱা মানে এইটো বস্তুক মানে আমি এনেকে য'ত ত'ত থব নোৱাৰি, আমি মানে নামঘৰলৈ লৈ যাম নে কোনোবাই কয় ক'লৈ লৈ যাম, কিবা কিবি। সেই কণীটো লৈ 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 যাত্ৰা আৰম্ভ, নাটক এই আৰম্ভ হৈ গ'ল আৰু। তেতিয়া মানে হাতত এটা লাইট, আমাৰ সেই গুৰদয়াল সিং বুলি আছিলে পাঞ্জাবী ল'ৰা, তেওঁ এটা লাইট বনাই ল'লে। মানে লাইটটোতো মাৰিব লাগিব, অলপ গধূলি হৈ গৈছেতো, গৈ কাৰণ কণীটো গৈ 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 আমোলাপট্টি চাৰিআলিত থব, তাত প্ৰেছ ৰিপৰ্টাৰ আহিব, অমুক আহিব, পুলিচ আহিব, অমুক আহিব, কিবা কিবি আহিব হা। গাঁৱৰ পাছে পাছে মানুহে উৰুলি তুৰুলি ঘণ্টা শংখ বজাই মাইকী মানুহ তাইকী মানুহ লৈ গৈছে মানে এইটো কাৰবাৰটো। মোৰ এতিয়াও মনত আছে, মোৰ গাৰ নোম ডাল হৈ যায় ভাবিলে। এখন মানে প্ৰথম বাটৰ নাটবোৰ আচলতে আছে, কিন্তু এইটো এতিয়া কণ্ট্ৰভাৰ্চি হৈ আছে। কণ্ট্ৰভাৰ্চি নহয়, এইটো পিছত আমাৰ বৰবৰুৱাৰ শৰৎ নেওগে এইটো এষ্টাব্লিছ কৰিলে। হয় হয়। আৰু তাত এটা মানে নৰকংকালৰ নিচিনা সেইটো ফালি পেলাই এটা নৰকংকাল এটা ওলাই আহে, সেইটো চেহীৰে কৰিছিল নেকি? চেহীৰে কৰিছিলে। চেহীৰে মানে সি মানে কিছুমান মানে আগজাননী দি যায়, এই মানে ভৱিষ্যত কি হ'ব কি নহ'ব, অমুক তমুক তেনেকুৱা ধৰণৰ কথা। মই গোটেই বস্তুটো অলপমান পাহৰি গৈছো, মানে এটা বৰ মডাৰ্ণ, বৰ বেলেগ কনচেপ্টৰ বস্তু আছিলে সেইটো। তাকে তেতিয়াৰ দিনত সেইটো মানে 68 চনত, যি আপোনাৰ কিমান বছৰ হৈ গ'ল। সেইবিলাক চাই মানে আমি মানে আৰু একদম মানে পগলা হৈ গ'লো আৰু তেতিয়া মানে খালি যেন এইবোৰেই লাগি থাকিম তেনেকুৱা হ'ল আৰু, মানে জীৱনটো ইয়াতে থাকি যাম তেনেকুৱাই হ'ল। তাৰপিছত কান্দা আমি এখন দেউতী বৰুৱাৰ একাংক নাটক বহুত লিখিছিলোঁ। দেউতী বৰুৱা আচলতে হি ৱাজ এ ওৱান এক্ট মাষ্টাৰ। তেওঁৰ আৰম্ভণিটো মানে গোটেই ওৱান এক্টৰ পৰাই আৰম্ভ হৈছে। মই যে তোমাক ক'লো সেই সৰস্বতী পূজাৰ ড্ৰামা সোণোৱালী পানীৰ স্বপ্ন, এখন হিউমাৰাছ ড্ৰামা, বৰ মজা। মানুহৰ ঘৰত দুলি এজনৰ ফালে তেল টিউবৱেলত নাদত দেখিছে তেল বিৰিঙি আছে, তাৰপিছত তেনেকে দেখিলে এনেকে তেল লাগি আছে, তেল লাগি থাকোঁতে কোনোবাই ক'লে তোৰ তেল ওলাইছে, তেতিয়া দুলি এজনত অলৰেডি এইবোৰ আৰম্ভ হৈ গ'ল আৰু তাৰপিছত তেনেকৈ মানুহটোৱে বিৰাট সপোন তপোন দেখি হুলস্থুল কথা, মানে একদম মানে কি কৰিব মানে হা। কিন্তু সেইটো এটা কিছুমান ওচৰৰ বদমাছ ল'ৰাকেইটা মানে হেৰি ঢালি দিছিলে, তাত কেৰাচিন তেল ঢালি থৈছিলে মানে, সেইটো লৈ সোণোৱালী পানীৰ স্বপ্ন। আৰু এখন আছিলে মহামাৰী বুলি, সেইখনো মানে বৰ বেলেগ। মানে আইসকল ওলালে যেনেকে মানুহটোক ল'ৰাটোক যে বেলেগে থৈ দিয়ে, তেওঁক মানে একো হেৰি কৰে, এনেকে তেওঁক অলপ মানে কিবা তেওঁ যেন ভগৱান কিবা তেনেকুৱা ধৰণৰ বস্তু এটা কৰে, অন্ধবিশ্বাসৰ ওপৰত কৰা ড্ৰামা এখন। তাৰ পাছততো আৰু তেওঁ ৰোৱা নাই আৰু, তাৰ পাছত তেওঁ মানে আৰম্ভ হৈ গ'ল সেইবিলাক। এই মই কৈছো যে এইবোৰ জয়শ্ৰী সংঘৰ আমোলাপট্টিৰ ভিতৰতে কৰি থকা নাটক। তাৰ পাছত যেতিয়া তেওঁ নাটক, তাৰপাছত আমি তেতিয়া DAP তেওঁ অলপ ডাঙৰ মঞ্চ বিচাৰি গ'ল, মানে দেখিছে টিমটো বনি আহিছে মানে লাহে লাহে। হয়, সেইখিনি কথা আমি পাতিম আজি। গুৰুত্বপূৰ্ণ এটা কথা, কাৰণ আমি আজি যিটো কাম কৰিছোঁ, আপুনি মই যিখিনি কথা পাতিছোঁ, নতুন প্ৰজন্মৰ শিল্পী হওক বা যিসকলে অকণমান সমাজখনৰ বিষয়ে চিন্তা কৰে, তেখেতসকলৰ কাৰণে এইটো এটা ৰেকৰ্ড হ'ব। মই এখন নাটকৰ কথা মনত পৰিছে, ৰঙে ৰঙে। আপোনাৰ মনত আছে পেইণ্টাৰ এজনৰ ওপৰত আপোনাৰ শান্তি চাহে কাকতি আছিলে, তেখেতে এখন অল আছাম ড্ৰামা কম্পিটিশ্যন বোধহয় ছেকেণ্ড বেষ্ট এক্ট্ৰেছ নে কিবা এটা হৈছিলে। আৰু সেই ৰং গোটেই মানে সময়খিনিত ওপৰত ৰং কৰি থাকে আমাৰ চেহীৰে আৰু এটা চৰিত্ৰ বোধহয় পাৰ হৈ যায়, তেনেকুৱা আছিলে বাৰু। সেইখিনিতো আৰু দীঘলীয়া হ'ব, বহুত কথা, কেতিয়াবা আমি উলিয়াম। তাৰপিছত আপোনাৰ আৰু এখন নাটক, সেইখন নামটো কি আছিলে আপুনি ভালকে জানিব। তাৰমানে দুটা কণী আকৃতিৰ বস্তু, সেইটো কৰিছিলে আপোনাৰ আমাৰ প্ৰণৱ গোস্বামী আৰু মাইনা চলিহাই। মোৰ আৰু হাত একেই, ভৰিকেইটা বোধহয় বেলেগ জোতা চোতা পিন্ধা। কি আছিলে মিনিমেন, বুজিছা, মিনিমেন বুলিয়ে মানে বস্তুটো সদায় মিনিমেন বহুত বাৰ কৰা হয়, কাৰণ মানে বিহু বিলাকত বিহুতলিত খুব মাতে সেইখন কৰিবলৈ। বেছি ঝামেলা নাই এখন নাটক, মানে বুজিছে নে। এখন সৰু এনেকে ষ্টেণ্ড এটা থাকে, তাত এখন স্ক্ৰীন লগোৱা যায়, স্ক্ৰীনত 4টা ফুটা থাকে, 5টা ফুটা থাকে, 6টা ফুটা থাকে।
এজনৰ মূৰটো ওলাই থাকে আৰু তেওঁৰ হাত দুখন উলিয়াই থাকে সেই ফুটাই দি, ক'লা কাপোৰ দেই, আৰু তেনেকে দুজনৰ তেওঁৰ মূৰটো ওলাই থাকে, হাত দুখন ওলাই থাকে, আৰু তলত যিটো ফুটা থাকে সেইটোত আন এজন মানুহৰ হাত দুখন ওলাই থাকে, আৰু সেই হাত দুখনত জোতা পিন্ধাই দিয়া হয়, মানে এইটো ভৰি হৈ যায়, মানে দেখিবলৈ মানে সৰু আকৃতি মিনি হৈ যায় মানে বস্তুটো, মূৰটো ডাঙৰ, হাত দুখন সৰু, মানে হাত দুখন এনেকে হাত মোজা পিন্ধাই পেলাই অলপ প্ৰমিনেণ্ট কৰা হয় এইবিলাক। আমি কৰিব লাগে মানে এইবিলাক বহুত বাৰ বেলেগ বেলেগ থিম হৈ থাকে, গল্পটো বেলেগ বেলেগ হৈ থাকে, মানে এইটো তেনেকুৱা ড্ৰামা মানে এইটো মানে সেই সময়ত আগতে এইটো মানে এটা চিন্তা কৰিবলগীয়া বিষয় আছিল দেই, অদ্ভুত চিন্তা তেখেতৰ। আৰু এইবিলাক কৰে বোলে বাহিৰৰ দেশত কৰে, তেওঁ বাহিৰত কৰাটো বেলেগ কথা, কিন্তু তেতিয়া ডিব্ৰুগড় নিচিনা ঠাইত তেওঁ সেইবিলাক দেউতিৰ পৰা মানে কি এক্সপেৰিমেণ্ট কৰি খুব ভাল পায়। হয়, এই যেনেকে তুমি ক'লো ন কণীটোৰ কথা ক'লো, সেইবোৰতো এবচাৰ্ড বস্তু, কোনে কৰিবলৈ যাব সেইটো কাৰবাৰটো ভাই, ইমান ডাঙৰ ক'ত পথাৰৰ মাজে বা কণী লৈ গৈ তুমি এনেকুৱা হেৰি কৰিবা, আকৌ এইফালে ধৰ এইটো মিনিমেন, সেই তেনেকুৱা হয়। আচলতে কি হয়, মই মানে এতিয়া ভাবো দেই, মানে পাৰফেকশ্যনিষ্ট যিটো ইংৰাজী শব্দ, তেখেতক মানে যিটো বস্তু বিচাৰ লাগিবই। লাগিব, বেয়া পাই যায় যদি দিব নোৱাৰে, একদম নাহে ষ্টেজলৈ দুদিনমান ৰিহাৰ্চেললৈ, এনেকুৱাও আছে একদম এইটো ভাঙি পেলা, ছেট ভাঙি দে, এইটো নহ'ব এইবিলাক। অলপ মানুহজন অলপ মাজে মাজে খং উঠেতো, মানে খং চং উঠা মানুহ, গতিকে মানে বৰ ভয়ে কাম কৰিবলগীয়া হয় তেখেতৰ লগত। হয়, কিন্তু যেতিয়া হৈ যাব নহয়, তাৰপিছত তেওঁক কোনে পায় আৰু মানে একদম। কাৰণ যেতিয়া আপোনাৰ একাংকিকাৰ পৰা মানে পূৰ্ণাংগ নাটলৈ গ'ল, আজি কেইখনমান নাটকৰ কথা আমি অকণমান আলোচনা কৰিম। প্ৰথম কথা, লেনিনৰ আহ্বান, উৎপল দত্তৰ যিখন লেনিনীৰ ডাক, সেইখনৰ বিষয়ে বিষ্ণু বৰাইদেৱে কৈছিলে আমাক কিছু কথা, কিন্তু সেইখনৰ বিষয়ে মানে সেইখনৰ যিটো ষ্টেজ ক্ৰাফ্টটো বাৰু দেউতী বৰুৱাৰ নিজৰ, সেইটো ক'বলৈ নাই, কিন্তু আপুনি লিড লৈ পেলাই মানে গোটেই যে ৰাছিয়াখন আনিছিলে, মোৰ এতিয়া মনত আছে এটা চিন, আপোনাৰ মানে ৰাছিয়াৰ গাঁও এখন, আপোনাৰ গৰু গাড়ীৰ চকা, তাৰপিছত আপোনাৰ মেকআপৰ পৰা আৰম্ভ কৰি গোটেই কাণ্ডটো, নাট এটা কিবা কিবি, হয় হয়, অকণমান কওকচোন। লেনিনৰ আহ্বানখন মানে এইবোৰ আগতে উৎপল দত্তই কৰা ড্ৰামা এখন, তাত ষ্টেজ ক্ৰাফ্টটোত অলৰেডি এটা মানে আভাস আমাক দিয়া হৈছিলে, সেইটো মোক নহয়, ককাইদেউহঁতে আনিছিলে সেইবিলাক যেনে তেনে হ'লেও, কাৰণ তেখেতৰ উৎপল দত্তৰ লগত এটা মানে হেৰি এটা হৈ গৈছিলেতো, গতিকে তেওঁলোকে তেওঁ যি বিচাৰে বা যেনে তেনে কিবা কিবি সেই বস্তুবিলাক পাই গৈছিলে। তাৰপিছত সেই একৰ্ডিংলি সেইটো আৰু DAPত কৰা হৈছিল তেতিয়াতো, তেতিয়া গতিকে সেই ছেটবোৰ তেনেকে বনাই আমাক তেনেকে কৈ দিয়ে, যে এনেকুৱা হ'ব, এইটো ধৰণে হ'ব, এইটো কি হ'ব, কি লাগে তেওঁক কৈ দিয়ে, সেইবিলাক কৰা হৈছিল, মানে কৰিব লাগে তেতিয়া। এতিয়া তাত মানে বৰ ডাঙৰ ড্ৰামাটো, 60-70টা মানে এক্টাৰে, বুজিছা, এক্টাৰ এক্ট্ৰেছ মিলাই 60-70 মান হ'ব, আৰু মানে কি ক'বা আৰু, মানে সেইবোৰ মেকআপ যেতিয়া আৰম্ভ হয়, দিনৰ 12টাৰ পৰা নকৰিলে মানে নহয়গৈ মানে, আৰু এইবোৰ ছেট কৰিবলৈ হ'লে মানে এইবোৰ আমি প্ৰায় 15 দিন মান আগতেই যাব লাগে। আৰু DAP অলপ ঘৰুৱা হৈ যায় কাৰণে আমাক অলপ ফ্ৰী দি দিয়ে আৰু সুদা ঘৰ দুৱাৰাই, মানে অলপমান যি আছে হেৰি কৰে আৰু এইবোৰ, গতিকে সেইবিলাক কৰা হৈছিলে। আৰু তাত কি ক'ম বাপৰে, মানে মেকআপ কৰিবলৈ বহুত মানুহ লাগেতো, তেতিয়া মেকআপ, আৰু মানে সেইকেইটাত কি জানা, সেই লেনিনৰ আহ্বানটো গোটেই কমৰেডবোৰ আহি গ'ল, মানে ডিব্ৰুগড়ত যিমান কমৰেড আছে চব, মানে দৰ্জীও আহি গ'ল, মানে একদম এদিন দেখিছো, মানে দুপৰীয়া দেখিছো দীপন বৰুৱাক মানে একদম বেষ্ট ড্ৰেছ পিন্ধাইছে, এইফালে এনেকুৱা হেৰি কৰি আছে, কয় দে কোন হয়, আৰে কেলে চিনি পোৱা নাই, তেওঁ মোক টেইলাৰিঙৰ মানুহ হেনো, কমৰেড মানে, ইফালৰ পৰা মেকআপ মেন আহি গ'ল, অৰুণ ৰয়, অসীম প্ৰদীপ বিশ্বাস, বিশু ৰায় বৰ্মন, বিজু দাটো আছেই, বিজু কাকতি গ্ৰেট, বিজু কাকতি, আমিবোৰতো আছেই, এইটো অলৰাউণ্ডাৰ চব, আৰু ইমানবোৰ কেৰেক্টাৰ ধেমালি নহয়তো, এইবোৰ মাজে মাজে আকৌ টাচিং কৰিব লাগে, হেৰি কৰিব লাগে, লালচান্দ দাস,
কালচাৰেল আছে কৰোঁতে দেই আমাৰ যি তাত ষ্টেট প্ৰপাৰ্টিজ মানে যিবিলাকে বন্দুক লাগে কি লাগে পিষ্টল লাগে কিবা কিবি সেইবিলাক সি বনায় আগতে হৰিসাধন দাস বুলি এজন আছিলে তেখেতে বনাইছিলে তেখেত ঢুকালে হৰিসাধন দাস আমাৰ ওচৰৰে মানুহ আছিল তুমি আমলাপতি লিষ্ট প্ৰশান্ত ফুকনৰ ঘৰৰ ওচৰৰে আছিলে পাছত এইটো লালচান্দ দাসে লৈ ল'লে গোটেই বস্তুটো মানে ভাল ক্ৰাফ্টমেনশ্বিপ মানে ভালকে বনায় ধৰিব নোৱাৰা তুমি AK-47 বনালে মানে কি নাটকৰ কাৰণে মানে সেইবিলাক আৰু সেইবিলাক ডিটেইলিঙত কৰা হয় আৰু লাইটিং কৰিবলৈ এজন মানুহ আহিছিলে সেইজনো কমৰেডে হয় তোমাৰ কলিকতাৰ পৰা আহিছিলে তেখেত হ'ল মানে তাপস সেন বিখ্যাত তাপস সেনৰ এছিষ্টেণ্ট আছিলে তেওঁ বেছি সেই সময়ত মানে কিবা কাৰণত তিনিচুকীয়া ফালেও কিবা নাটক চাটকত আহিছিলে আমাৰ মানে গম পোৱা গ'ল যে তেওঁ আহিব তেওঁ আহি ইনভলভ হৈ গ'ল গোটেই বস্তুটোত আৰু তেখেতৰ মানে হেৰি ইকুইপমেণ্টছ অলপ বেলেগ বেলেগ ধৰণৰ লাইটবিলাক মানে অলপ ভাল কিছুমান বস্তু আছিলে সেইবিলাক দিয়াৰ পাছত মানে কি ক'ব আৰু গোটেইবোৰ মিলি মানে এনেকুৱা বস্তু হৈ গ'ল আৰু ড্ৰেছ কষ্টিউমছ মানে একদম বাকী নাই আৰু মানে এই কৃষ্ণদত্ত আঙুৰৰ দেউতাকৰ পুৰণি অভাৰকোট আমাৰ অমুকৰ ৰাছিয়াটো অমুক তমুক কোনে কি পাগুৰি মাৰে কি মাৰে তেতিয়াতো ইণ্টাৰনেট নাই সেই পিক্টৰিয়েল সেই যে কিতাপ আছে যে সেইবোৰ যে তোমাৰ হেৰি সেইবোৰ চাই সেইবিলাক চাই তেনেকুৱাবিলাক কৰা গৈছিলে যিমান পাৰোঁ ফটো চটো কালেক্ট কৰি পেলাই তেতিয়া মানে একদম মানে ফুল মুডত আছোঁ আৰু মানে একদম মানে কাম একদম ভাল হ'ব লাগিব কাৰণ ডাইৰেক্টৰ বৰ ষ্ট্ৰিক্ট মানুহটো তেওঁ মানে এৰি নিদিয়ে নহ'লে গতিকে সেইবিলাক তেনেকুৱা হওঁতে বৰ সুন্দৰ নাটক এখন হৈছিলে আৰু হয় তেতিয়াতো ওলাইছিলে যে ৰাছিয়াখন জয়শ্ৰীয়ে একেবাৰে দি পেলাই লৈ আহিলে সেইবুলি ওলাইছিলে আৰু এটা কথা মানে ডিব্ৰুগড় তেতিয়া সিমান সা সুবিধা নাছিলে কিন্তু বিষ্ণু ঘাগৰে তেখেতে লেনিনৰ ৰোলটো কৰিছিলে এই লেনিনৰ যে আপোনাৰ চুলি নাছিলে সেই উইকটো কেনেকে কৰিলে উইকটো সেই যে মই ক'লো তোমাক এইটো প্ৰদীপ গাংগুলী সিও বেচেৰা বৰ হেৰি মানুহ আছিল দেই সি মানে আৰু চব বিভিন্ন কাম কৰে সি তাৰ নিচা মানে এইবিলাক দেই এইটো মানে যেতিয়াই গম পালে যে এইখন লেনিনৰ আহ্বান হেৰি হ'ব তেতিয়া সি ফুল্লি ইনভলভ হৈ গ'ল ৰেডিকাৰ্ডক খুব ৰেচপেক্টটো কৰিছিলে সি আৰু সি মানে একদম সি মেকআপ মেনৰ কাম কি দুদিনৰ আগতহে কাম সি কিন্তু গধূলি সদায় ৰিহাৰ্চেল চাই বহি থাকিব তেনেকুৱা ধৰণৰ মানুহ ধৰা সি মানে এনেকুৱা বেলুন কি আছিলে জানো ৰাবাৰ টিউব এটা কিবা উইক ক'ত পাব ভাই ইমান পইচাও নাই তাতে উইক চিক বনাবলৈ সময়ো নাই তেনেকুৱা এনেকুৱা এটাকে টিউব এটা দি কাটি পেলাই বনালে এইটো তেতিয়া ফুটবল ব্লাডাৰ হয় ঠিকেই কৈছে মোৰ মনত পৰিছে ফুটবল নে বেছবল কিবা বস্তু এটা ব্লাডাৰ এটা দি পেলাই কৰিলে তেওঁ হয় এইডোখৰ একদম মানে ধুনীয়াকে মিলাই দিলে আৰু গৈ পেলাই একদম ষ্টেজত থাকিলেতো গমেই নাপায় এজন লেনিনে বিষ্ণু খাগৰীয়া হয় আৰু ষ্টেলিনৰ ৰোলটো কৰিছিলে আমাৰ পবিত্ৰ দুৱৰা দীপন দা হয় ডক্টৰ চেগে সেইটো আমাৰ কমল ৰাণা বহুত কেৰেক্টাৰটো তেতিয়া মানে ইয়াত মই এটা কথা কওঁ দেই সদায় মানে আমাৰ নাটকবিলাকত জয়শ্ৰী সংঘৰ সদায় মানে গেষ্ট এপিয়াৰেঞ্চ কিছুমান থাকে বুজিছা নাই মানে ডিব্ৰুগড়ত কোনোবা যদি বাহিৰৰ ভাল নাটক কৰা মানুহ আছে কোনোবা কিবা তেনেকুৱা আছে হেৰি এইবিলাকক মানে সদায় মাতি আনি পেলাই এটা কিবা মানে যদি নাটকেই কৰে বা কোনোবাই মেকআপ কৰে কোনোবাই মিউজিক কৰে তেনেকুৱা ধৰণৰ চবকে মানে মাতা হয় আৰু চবেই মানে ইনভলভ হৈ যায় আৰু ভাল পায় চবেই ইনভলভ হয় ঠিক কমল ৰাণা শৰ্মা আমাতকৈ 1 বছৰ চিনিয়ৰ আছিলে মই কলেজত পঢ়োঁতে মোৰ তেতিয়াৰ পৰাই তেওঁৰ লগত এটা হেৰি ভাল আৰু তাৰপিছত তেওঁ যেতিয়া এটা আহিলে অল ইণ্ডিয়া ৰেডিঅ'ত আছিলে নহয় তেতিয়া আহোঁতে তেখেতক তেতিয়া কমলক ক'লে যে ডেউটিকাৰ্ডৰ তাত তেওঁ চিনাকি হৈ গ'ল ডেউটিকাৰ্ডৰ তাত আহে বহে তেওঁ খেৰৰ ঘৰটোত আহি পেলাই তেতিয়া ক'লে যে ৰাণা তুমি এটা ৰোল কৰিব লাগিব হেনো কোনটো ৰোল কৰিম কিবা তেনেকৈ ক'লে যে তুমি ডক্টৰ চাৰ্গে বুলি এটা ৰোল আছে মানে এইবোৰ মানে এই যে অক্টোবৰ বিপ্লৱৰ কথাটো সেইবিলাক হৈ যোৱাৰ সময়ত মানে একদম আৰু লগতে মানে এইবোৰ হেৰি হৈ মানে ডাক্তৰ এজনে মানে এইবোৰ বাদ দি পেলাই প্ৰফেশ্যন তেওঁ মাইক্ৰস্কোপ বেছি দিম বুলি কৈছে মানে তেওঁ মানে মাইক্ৰস্কোপ এটা লৈ পেলাই মানে এইটো কোনোবাই কিনিব নেকি বুলি এনেকৈ মানে আহে মানে ষ্টেজত ওলাই পেলাই
একদম মানুহ মানে পাগল কৰি দিছিলে ৰাণাই এইটো অভিনয় মানে হয় হয় ডক্টৰ চাগে হয় সেইটো গেষ্ট ৰ'ল মই ক'লো নহয় আৰু তেনেকে নহয় আৰু তেনেকুৱা গেষ্ট এপিয়াৰেঞ্চবিলাক কোন আছিলে জানা আৰু এজন আছিলে এই সমৰেন্দ্ৰ নাৰায়ণ দেৱ যে আছে হয় তেখেতৰ ভাই অমৰেন্দ্ৰ নাৰায়ণ দেৱ হয় তেওঁ ভাল এক্টিং কৰিছিল তেখেত মেডিকেল পঢ়ি আছিলে তেখেতক লৈ আনিছিলে সেয়া ধুৱাই নিলে বুলি এখন নাটকত অভিনয় কৰিবলৈ হা এই ঠিক তেনেকুৱা আৰু ধৰা এই আৰু বহুত মানুহে কৰিছিলে কি ক'বা এতিয়া আৰু মানে এই দুজনৰ নামেই মই এতিয়া ক'লো হয় হা আমাৰ পিছে তাতকৈ দুখৰ কথা আমি আজি এখন মানে ফটো আমি আমাৰ দৰ্শক আৰু শ্ৰোতাক দেখুৱাব নোৱাৰিম সুশীল গোস্বামী ছাৰ সুশীল গোস্বামী মই মই পাহৰিছো এইখিনিতে আপোনাৰ মনত পেলাই দিব খুজিছোঁ হয় আমি কেইখনমান ফটো এটা চাম হয় এখন আপোনাৰ এইখন এলবাম আছে মই থৈ দিছো তোমাৰ হয় এখন আপোনাৰ মুনিন ভূঞা মুনিন ভূঞা এই মই বৌ পিন্ধাই পাহৰি দিছিলে আমাৰ ৰাজু বৰুৱা তাৰপিছত এখন মুনিন ভূঞা এক্টিঙো কৰিছে হয় মেকআপ কৰি দিছে makeup তেখেতে- মুনিন ভূঞাটো ড্ৰামাৰ মানুহ তেওঁ গোটেই জানেতো গোটেই হয় কাৰোবাৰ তেখেতে কোনোবা এখন নাটক কৰিছে মানে বৌডাল পিন্ধাই দিছে বুধ হয় সেইখন মানুহৰ মানুহৰ অধিকাৰ আছে হয় তাৰপিছত আৰু এখন ফটো আমি আপোনালোকক দেখুৱাম সেইখন আপোনাৰ যিটো মানে হেৰিটো উইটনেছ বক্স তাত আছিলে আপোনাৰ আমাৰ প্ৰবীণ বড়ো আৰু পিছফালৰ পৰা এজন মানুহে তেখেতক কিবা প্ৰশ্ন সুধি আছে সেইজন আছিলে আমাৰ মাইনা চলিহা হয় তাত আৰু আৰু হয় 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 আৰু এখন ফটো আছে আমি দেখুৱাম সেইখন আপোনাৰ সুশীল গোস্বামী আৰু আমাৰ প্ৰবীণ বড়ো সেয়া ধুৱাই নিলে হয় সেই ছাৰ তেতিয়া ডিব্ৰুগড় ইউনিভাৰ্চিটিত পঢ়াইছিলতো হয় তেতিয়া ছাৰৰ ওচৰত যোৱা হ'ল ছাৰে মানে ছাৰক কোৱা হ'ল যে ছাৰ আপুনি এটা মানে হেৰি মই যোৱা নাই কোন গৈছে আমাৰ ছিনিয়ৰসকল গৈ পেলাই কৰিম কিয় নকৰিম আহিলে ছাৰ আহি পেলাই ধুনীয়াকৈ ৰোল এটা কৰিলে হয় তেনেকৈ মানে সেই গেষ্ট এপিয়াৰেঞ্চ মানে ভাল মানুহ পালেই মানে আনি পেলাই সদায় মানে এটা সন্মান দি পেলাই তেখেতসকলক মানে এটা হেৰি কৰা যায় হয় আৰু কেপ্টেইন কেপ্টেইন গগৈ আপোনাৰ বিষ্ণু কইদেৱে বোধহয় সি জনজাতীয় ৰাধুৱ চৰিত্ৰটো কৰিছিলে আৰু প্ৰথমটো বোধহয় আমাৰ বিজু দাই কৰিছিল নেকি বিজু ফুকনে পাছত কৰিছিলে মিছবাউল হুদা হয় মিছবাউল হুদা নহয় প্ৰথমটো কোনে কৰিছিলে কেপ্টেইন গগৈ মিছবাউল হুদাই হয় কিন্তু ৰাধুৱ গোটেইকেইটাতে ৰাধুৱ বিষ্ণু ককাইদেৱে কৰিছে হয় এবাৰ কেপ্টেইন গগৈ বিজু দা হৈছিলে হয় এবাৰ 5বাৰ ছবাৰ হিট ড্ৰামাটো কিন্তু শেষৰবাৰ আপোনাৰ আমাৰ ৰাণাজ্যোতি বৰুৱাই হেৰিয়া পাছত বহুত কৰা হৈছিলে এইখনো বৰ ইণ্টাৰেষ্টিং দেই হয় হয় এইখন বঢ়িয়া চাইনিজ এগ্ৰিগেশ্যন সেইবোৰ লৈ পেলাই হেৰি কৰা হৈছিলে এইবিলাক কিবা কিবি তাত এখন মানে ব্ৰিজ ব্লাষ্ট কৰা দেখুওৱা হৈছিলে হয় মনত আছে আৰু এখন ভিউ ফ্ৰম দ্য ব্ৰিজ সেইখন ভিউ ফ্ৰম দ্য ব্ৰিজ আৰ্থাৰ মিলাৰ হয় সেইখন 1950 চনত বোধহয় লণ্ডনৰ ব্ৰডৱে নে ক'ৰবাত প্ৰথম মঞ্চস্থ হৈছিলে তাৰপিছতে এইখন বিভিন্ন ঠাইত হ'ল তাৰপিছত সেই নাটকখন কোনে চাইছিলে জানা লণ্ডনত হৈ থাকোতে হেমন্ত দত্ত যে আছে হেমন্ত দত্তৰ ককায়েক ডাক্তৰ মুনীন দত্ত তেখেতে এইখন লণ্ডনত চাইছিলে নাটকখন এতিয়া মানে এইবোৰ নকলে বেয়া হ'বতো কথাটো এইবিলাক কিমান হেৰি আৰু হেমন্ত দাও কৰিছে হেমন্ত দাটো খুব ইনভলভে আছিলে সেয়া ধোৱা নীলততো একদম পুৰা ইনভলভ গোটেই আৰু হেমন্ত দাৰ লগত মই বহুত দিন কাম কৰিছো এইবিলাক মানে এই পোষ্টাৰ অঁকা অমুক অঁকা তমুক অঁকা অমুক কৰা তেওঁ মানে সেই ক্ৰাফ্টমেনশ্বিপ বিলাক বৰ ভাল আছিলে পাছতো তেখেতে টাইটেনিক কৰিছে গৈ পেলাই পাছত মই হেমন্ত দাক তেনেকুৱা লগ পোৱা নহ'ল আৰু এবাৰ দুবাৰ লগ পাইছো তেতিয়াও মানে তেখেতৰ সেই বস্তুটো আছিলে হেমন্ত দা আটাইতকৈ ডাঙৰ কথা নেকি মানে মোৰ ৰখাত মানুহ আছিলে ভেৰি ইণ্টাৰেষ্টিং তাৰমানে সেইখন তেওঁ ৰডাল্ফ বুলি ৰোলটো কৰিছিলে মোৰ মনত পৰিছে ইয়াত এডি কাৰ্বন কৰিছিলে হেৰিয়ে এই ভি ফ্ৰম দ্য ব্ৰিজ এই বিষ্ণু ককাইদেৱে হয় মোৰ এটা বস্তু মনত আছে সেইখনো মানে এই নাটকবিলাক চব মানে বিদেশী পটভূমিতটো কাপোৰ কানিবিলাক বেলেগ ধৰণৰ হ'ব মই মানে এদিন এনেকে কিবা কাম কৰি থাকোঁতে মোৰ গ্ৰীণ কালাৰৰ চেক হাফ চাৰ্ট এটা আছিলে এনেকে তাৰপিছত হেমন্ত দাই আহি পেলাই ক'লে এই কানুন মই এই চাৰ্টটো মোক দিবি দেই তই বোলে মই নাটকত পিন্ধিম মই 5জন ইস্ত্ৰি কৰি আহি পেলাই বৰ সঁচাকে গ্ৰীণ চেক
চেক থকা কিবা এটা দেই, সেইটো তেখেতে পিন্ধি পেলাই কৰিছিলে। মোৰ মানে এটা বস্তু মনত আছে কি, সেইটো আপুনিয়ে কৈছিলে, এইটো বিষ্ণু বাইদেউ কৈছে মোক, এই ডিপি যিখন আপোনাৰ প্ৰথম দুৱাৰখন, তাৰ পৰা আপোনাৰ এটা ৰাস্তা উলিয়াইছিলে ষ্টেজলৈকে, আৰু তাত মানে সেই সময়ৰ আপোনাৰ সেই ষ্ট্ৰীট লেম্প এইবিলাক কৰিছিলে, পিছফালে এখন ব্ৰিজ আছিলে। কাৰণ মনত আছে এইটো কেনেকে মোৰ হৈছিলে মই নাজানো, মানে তেওঁলোকৰ পৰিয়ালটোৱে বোধ হয় ৰাতি ডিনাৰ কৰিছে নে কিবা এটা কৰিছিলে, এই যে কাপ প্লেটৰ শব্দলৈকে ইমান স্পষ্টকে আহিছিলে। সেইবিলাক কিবা টেপ ৰেকৰ্ডাৰ আনি এনেকে স্কুল থকা যে এইবিলাক স্কুল তাত ৰেকৰ্ডাৰ ঠাং ঠুং আগতে বহুত প্ৰেক্টিচ কৰি থাকে। মোৰ মনত আছে কেপ্টেইন গগৈত মানে গছ মানে মনে 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 মানে তাহাঁতি যায় মানে ব্ৰিজখন দূৰৈত মানে ভাঙিব মানে গৈ পেলাই বম দিব মানে হেৰি ব্লাষ্ট কৰিব, ডাইনামাইট ফিট কৰি আহিছে এনেকে। তেতিয়া মানে শব্দ হ'ব পাৰেতো, এটা মানে শব্দ লাগে মানে শুকান গছৰ পাত পৰি মোৰ দাদা আৰু কেইটামান আছিলে তেতিয়া, তাহাঁতি ইঞ্জিনিয়াৰ মানুহ এইবিলাক জানে আৰু খুব একদম শুকান পাতৰ ফটোত মানে চাউণ্ড লৈছে মানে সৰু টেপ ৰেকৰ্ডাৰ। তাৰপিছত মানে হেৰি তেতিয়া বম ফুটিব লাগে, তাত এটা সেই সময়ত কিবা কিবি বনাইছিলে, সিয়ে বনাইছে, সি আৰু এই গুৰদয়াল সিং এইবিলাক মিলি পেলাই। যদি ব্লাষ্টটো দেখিব লাগিবতো, যদি নুফুটে ষ্টেণ্ড বাই, ঘৰৰ পৰা মই হেৰি লৈ যাওঁ, শ্বটগান লৈ ফুটাই দিওঁ ধামকে মানে। দুইটা চিংক্ৰনাইজ হ'ব লাগিবতো বস্তুৰ আৱাজটো মানে। সেইটো মানে এটা মজা কাহিনী হয় মানে, কি কবা আৰু। প্ৰিয় শ্ৰোতা আৰু দৰ্শক, এই মাহৰ 5 তাৰিখে বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আমাৰ এটা অনুষ্ঠান প্ৰচাৰ হৈছিল, আৰু তাত অতিথি হিচাপে আহিছিল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ডক্টৰ সুৰজিৎ কোঁৱৰ, আৰু সেই সাক্ষাৎকাৰ গ্ৰহণ কৰিছিল ডক্টৰ জিতুৰঞ্জন চেতিয়াই। সেই খণ্ডটি চোৱাৰ পিছত আমালৈ কেইটামান মন্তব্য আহিছে, মই দুটা পঢ়ি দিছোঁ তাৰে। প্ৰথমটো লিখিছে ৰীতা ভূঞা দৌৰাই 9199 নামৰ এটা একাউণ্টৰ পৰা। তেখেতে লিখিছে, সময় উপযোগী আলোচনা বৰ ভাল লাগিল। এনেধৰণৰ আলোচনাৰ যোগেদি জনসাধাৰণৰ মাজত সজাগতা আহিব, প্ৰচাৰৰ প্ৰয়োজন। আন এটা শ্ৰীময়ী ব্লগ 9657 এই একাউণ্টৰ পৰা লিখিছে, অনুষ্ঠানটি সুন্দৰ হৈছে, কিন্তু যদিহে ভিডিঅ'ৰ কেপশ্যনত বিষয় সম্পৰ্কে আভাস দিব পাৰে তেন্তে দৰ্শকে সহজে বিচাৰি পাব। যিহেতু পৰিৱেশ সম্পৰ্কে এই কথাবোৰ আমি সকলোৱে জনাটো দৰকাৰ। আমি দুয়োগৰাকীলৈ ধন্যবাদ জনাইছোঁ, আৰু শ্ৰীময়ী ব্লগৰ পৰা যি মন্তব্য দিছে সেয়া নিশ্চয় আমি ভৱিষ্যতৰ দিনবোৰত সেই কথাবিলাক মানি চলিবলৈ যত্ন কৰিম। ধন্যবাদ। আৰু এটা কথা কান্দা, কেপ্টেইন গগৈ কোনোবা এখনত 78 চনত জে পি দাসে মিউজিক কৰিছিল নেকি? জে পি প্ৰায় আহি থাকে। হয়, জে পি আহি থাকে। জে পি মিউজিক মানে সময় নাই তেতিয়া। তেওঁ মানে হেৰি মৃদুল খাৰঘৰীয়া যে আছে, মৃদুল খাৰঘৰীয়া মেক্সিমাম এইবিলাক মিউজিকৰ হেৰিত থাকে। হয়, আৰু কুইভাৰ্ছ থাকে দেই, কুইভাৰ্ছৰ মানে আমাৰ ৰাজেন্দ্ৰ চাদুল্লা আৰু বেইনলি গীটাৰ তেনেকুৱা কাৰবাৰ, সেইবিলাক গোটেই সেই বস্তুটো তেওঁলোকে অলপ চাই দিয়ে মানে গোটেই কামটো। জে পিও সেই সূত্ৰে হয়তো আহিছিলে জে পি আহিছে, বহুতবাৰ আহিছিল। হয় 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 হয়। তেতিয়া মানে গোটেইবিলাক তেতিয়াৰ দিনত এক্টিং কৰা মানুহবিলাক এইটো এসময়তো বিৰাট ডাঙৰ ডাঙৰ ষ্টাৰ, লাইক বিজু ফুকন, বিষ্ণু খাৰঘৰীয়া ধৰা, তাৰ পৰাই জন্ম হৈছে ধৰা। মানে কিংপিন বুলি যে কয় ইংলিছত, কিংপিনটো আমাৰ জয়শ্ৰী গগৈ আছিলে। হয়, কাৰণ আমি জয়শ্ৰী যিখন চিনেমা সেইখনলৈ অকণ যাব খুজিছোঁ। মই ঠিক মোৰ কথা নকওঁ, আমাৰ এগৰাকী সহকৰ্মী দীপক শৰ্মা, যিগৰাকীয়ে আপোনাৰ বৃষ্টিখন প্ৰথম টেলিভিশ্যনত দেখুওৱাৰ ব্যৱস্থা কৰিছিল, দূৰদৰ্শনত আছিলে নেকি? হয় হয়, দীপক শৰ্মা অৱসৰ গ্ৰহণ কৰিলে। মানে এই চেলুলয়ডৰ পৰা ইমেটিকত ট্ৰান্সফাৰ কৰিলোগৈ কেলভিন চিনেমা হলত গৈ পেলাই। কেলভিনত কৰিছিল, তেখেতেই গোটেই আগভাগ লৈছিল। আৰু তেখেতে দূৰদৰ্শনৰ পৰা কেলভিনলৈকে ৰিক্সাত আপোনাৰ হেৰিকেইটা লৈ গৈছিলে, ৰিল চিল চব লৈ গৈছিলে। হয়, তেখেতে এটা আৰ্টিকেল লিখিছিলে, মই অকণমান কেইটামান মানে মোৰ ভাষ্য নহয়, তেখেতে লিখা কথাখিনি মই অকণমান কৈ দিব কৈছোঁ। তেখেতে লিখিছিল, 1975 চনৰ 31 জানুৱাৰীত মুক্তি পোৱা ছবিখনত কলাধৰ্মী অথবা বিনোদনধৰ্মী কোনো এটা সূচকৰ দ্বাৰা চিহ্নিত কৰিব নোৱাৰি।
বৃষ্টি এখন একক গুণ বিশিষ্ট চলচ্চিত্ৰ। ছবিখনৰ কাহিনী বা বিষয়বস্তুৱে সমসাময়িক অসমীয়া মধ্যবিত্ত সমাজখনে সন্মুখীন হোৱা কেইটামান জীৱন্ত অৱস্থাক প্ৰতিনিধিত্ব কৰিছিল। অসমীয়া চলচ্চিত্ৰত নথকা এক গতিশীলতাই চলচ্চিত্ৰখনক এক অভিনৱত্ব প্ৰদান কৰিছিল। বিনোদনৰ সৈতে যুক্ত হৈও সৃষ্ট সংগীতৰ আবেদন আৰু অৰ্থবহ গীতৰ কথাৰ গভীৰতাৰ সৈতে অভিনেতাৰ অতি নাটকীয়তা বৰ্জিত শক্তিশালী স্বাভাৱিক অভিনয় সন্নিৱিষ্ট চলচ্চিত্ৰখনৰ সামূহিক আবেদন দৰাচলতে স্বতন্ত্ৰ আছিল। চিত্ৰনাট্যখনৰ গাঁথনিত দেউতী বৰুৱাৰ একক শৈলী স্পষ্ট। বহুকেইটা দিশত সমসাময়িক অসমীয়া চলচ্চিত্ৰ আৰু হয়তো অন্য প্ৰান্তৰ প্ৰাদেশিক চলচ্চিত্ৰ জগততো এইখন ছবিৰ তুলনামূলক ছবি এখন বিচাৰি পোৱা নাযাব। সময়ৰ গতিত অসমীয়া চলচ্চিত্ৰ জগতত বিভিন্ন ধাৰাৰ ছবি নিৰ্মাণ হৈ থাকিল, কিন্তু বৃষ্টিয়ে কোনো ধাৰাৰ সৃষ্টি কৰিব নোৱাৰিলে। সুকীয়া আবেদনৰ এখন একক চলচ্চিত্ৰৰ পৰিচয় লৈয়ে বৃষ্টি অসমীয়া চলচ্চিত্ৰ জগতত মাইলৰ খুঁটি হৈ ৰৈ গ'ল। তেখেতে এই প্ৰবন্ধটোৰ নাম দিছিল বৃষ্টিৰ মৌন কোলাহল। আজি আপুনি বৃষ্টিৰ বিষয়ে কওক। বৃষ্টিৰ বিষয়ে মইতো তোমাক ক'লো আগতে, দেউতী বৰুৱাটো বেচিকেলি নাটকৰ মানুহ আছিলে। হয়। ওৱান এক্ট প্লে, তাৰপিছতে ফুল লেংথ ড্ৰামা, তাৰপিছতে এক্টাৰ এক্ট্ৰেছ বহুত পাই গ'ল, তেওঁ একদম এক্সপিৰিয়েঞ্চ হৈ গ'ল গোটেইবোৰ, মানে ডাইৰেক্টৰিয়েল হেৰিটো বাঢ়ি গ'ল তেওঁৰ গোটেইটো। তেতিয়া মানে আৰু এইবিলাক খুচখুচাই থাকেতো মনটো কিবা এটা বেলেগ কৰিম বুলি। তেতিয়া মানে তেখেতসকলে, মই তেতিয়া আমি ইনভলভ নহয়, মানে ঠিক কৰিলে যে এখন দেউতী বৰুৱাই চিনেমা কৰাৰ ধান্দা, মানে এটা হাবিয়াস আছিলে, কৰিলে মানে। তেখেতে খুব চিনেমা চাইছিলে দেই, মানে হিন্দীটো চাইছিলে, ইংলিছ ইটালিয়ান চিনেমা চাইছিলে, ফেলিনি জানে তেখেতে খুব ভালকে জানে, চাই ডিচিকা চাই, হা, বহুত চিনেমাই চাই তেখেতে। সত্যজিৎ ৰায়, তপন সিনহা, মৃণাল সেন, এইবোৰ অজয় কৰ, সেইবোৰতো আছেই। হিন্দী চিনেমা ভাল পাইছিলে কিছুমান, হা, এক্টাৰ কিছুমান হেৰিটো, মানে চব, মানে কোনো হেৰি নহয়, মানে তেওঁ ভাল বস্তু যিটো হয় ভাল পাইছিল আৰু চিনেমাৰ, মানে এটা চিনেমা চাই এটা চিনেমা অভিজ্ঞতা এটা মগজত সোমাই গ'ল আৰু। তেতিয়া তেখেতে তোমাৰ মানে তেতিয়া সেইখিনি সময়তে এই নাটক চাটক কৰা হৈ গ'ল আৰু তেতিয়া আৰু চব আৰু ধৰা। তেতিয়া মানে চিনেমা এখন কৰিব মন গ'ল মানে তেখেতসকলৰ। মানে তাৰ ইন বিটুইন তেতিয়া এই অৰণ্য এখন চিনেমা হৈছিলে, হয়, সমৰেন্দ্ৰ নাৰায়ণ দেৱ দেউতী বৰুৱাৰ বন্ধু আছিলে। আৰু অমৰ, যি মই কৈছিলোঁ, ডক্টৰ অমৰেন্দ্ৰ নাৰায়ণ দেৱ, সেইবোৰ ডিব্ৰুগড়ত তেওঁ মেডিকেল কলেজত পঢ়ি আছিলে। তেওঁ বোধহয় এটা যোগাযোগ আহি গ'ল মানে যে হেৰিলে। আৰু বিজু অলৰেডি মানে অলপ অলপকে ওলাইছে আৰু ধৰা, এই ডক্টৰ বেজবৰুৱাত হ'লেও অলপমানকে বা কিবা কিনি তেনেকে তেতিয়া। গতিকে ইয়াত মানে আচলতে তেনেকুৱা একেলগে 3-4টা মানুহ এক্টৰ ক'ৰবাত পোৱা যায় নেকি, তেনেকুৱা বিচাৰি পেলাই বিজু ফুকন, বিষ্ণু খাৰগৰীয়া, দেউতী বৰুৱাক লৈ গ'ল। তেওঁ হেৰিলৈ গুচি গ'ল, মংগলদৈ দৈ ফাৰ্ম নে কি, এটা ভূটানৰ হেৰি তাত হৈছিলে শ্বুটিং, তাত মানে হেৰিলৈ লৈ গ'ল। তাত তেওঁলোকে এইবোৰ বিভিন্ন দেখিলে এইবিলাক চিনেমা হেৰি। আৰু বিজু ফুকনেতো তাৰ ৰোল কৰিছিলেই তাত, অৰণ্যত নাছিল বিজু, মেইন ৰোল কৰিছিলে। বিষ্ণু খাৰগৰীয়াও মানে অলপতে মিছ কৰিলে কিবা এটা, মানে আচলতে মানে বিজয় শংকৰৰ ৰোলটো বিষ্ণু খাৰগৰীয়াকে দিয়াৰ কথা আছিলে, দিনৰ পোহৰ গমগমীয়া আল্টিমেটলি বিষ্ণু ককাইদেউ সেইটো ৰোল কৰিবলগীয়া হ'ল। মহৰি নে কি যে আছিলে সহমিলৰ। আৰু দেউতী বৰুৱাই তাত এটা ৰোল কৰিছিলে সৰুকে, ফৰেষ্ট গাৰ্ড। এনে খালি চেলুট মৰে মানে ফাৰ্ষ্ট, তাৰপিছত ৰিচিপৰ লগত থাকে মানে দেই। তাৰপিছতে সেই তাত তেখেতসকল গৈ শ্বুটিং কৰি আহিলে। আৰু তেতিয়াতো মগজত ভালকে সোমাই গ'ল যে আমি এখন চিনেমা কৰিমেই আৰু। সোমাই যোৱাৰ পাছত তেওঁ স্ক্ৰিপ্ট লিখিবলৈ আৰম্ভ কৰিলে। স্ক্ৰিপ্ট লিখি পেলাই এনেকৈ বৃষ্টি স্ক্ৰিপ্টখন লিখিলে। তাৰ লগে লগে চিনেমা কৰিবলৈ পইচা ক'ৰ পৰা আহিব কি কথা নহয়, মানে চিনেমা এখন কৰিব লাগে আৰু মহৰতো কৰিলে। কৰি পেলাই অলপ চলপ পইচা ক'ৰবাৰ পৰা গোটাই পেলাই মহৰত কৰিবলৈ কিমান আৰু পইচা দিলে তেনেকুৱা। তাৰপিছত ভাবিছোঁ অলপ চলপকৈ তুলি তেনেকৈ কিবা এটা কৰিম আৰু তেনেকৈ আৰম্ভ কৰিলে। আৰম্ভ কৰি পেলাই মানে অলপমান হেৰি হোৱাৰ পাছতে আৰু আকৌ পেক আপ কৰি গুচি যাব লগা হ'ল। তেনেকুৱাতে মানে এনেকুৱা ধৰণৰ অৱস্থাত আছে। তেতিয়া মানে সেই সময়তে মানে
তেনেকুৱাটো হৈ থকাৰ সময়ত তেতিয়া তেখেতসকলে মানে মোৰ দেউতাক এপ্ৰ'চ কৰিলে। হৰপ্ৰসাদ চলিহা তেখেতক এপ্ৰ'চ কৰিলে যে এনেকে চিনেমাখন এনেকে আমি এনেকুৱা দেউতা মানে সদায় জড়িত ক্লাবটোৰ লগত। সৰস্বতী পূজা টুজা হ'লেও মানে সেই এই চান্দাতলা বহীখনত হৰপ্ৰসাদ চলিহা বুলি চহী মাৰে আৰু কিবা কিবি এনেকুৱা সদায় মানে হেল্প কৰে আৰু চবেই কৰে, দেউতা বুলিয়ে নহয়। এইটো তোমাৰ সেইবোৰ কৰোঁতে তেতিয়া ক'লে যে হয় নেকি, তাৰপিছত ঠিক আছে কিমান খৰচ হ'ব কি হ'ব ক'লে কিবা 2.5 লাখ নে কিবা 3 লাখ তেনেকুৱা ধৰণৰ কথা ক'লে। চিন্তা কৰি পেলাই চালে তেনেকুৱা ক'লে ঠিক আছে তোমালোকৰ চিনেমাখনটো ওলাবহে লাগে, সেইটোৱে কথা নহয় জানো, যি হয় হ'ব আৰু কাম আৰম্ভ কৰি দিয়া। কাম আৰম্ভ কৰা হ'ল। সেই সময়ত মানে বিষ্ণু ককাইদেৱে মেইনলি গোটেই বস্তুটো মানে বিষ্ণু ককাইদেৱে এক্টৰৰ উপৰিও এক্টিং কৰাটোৱে নহয়, তেওঁ মানে এই গোটেই মেনেজমেণ্ট তেওঁ সেইটো মানে ফিনান্সিয়েল চাইডটো তেওঁ চাবলগীয়া হৈছিল। অমুকৰ পৰা নাই অমুক পইচা অমুক তমুক গোটেই কাৰবাৰটো। তেতিয়া দেউতাই মানে দেখিলো বিষ্ণু যেতিয়া আছে তাক তেতিয়াহ'লে এইটো মানে হেৰি কৰিব পাৰি, মানে এজন মানুহ লাগিবতো, বিশ্বাসযোগ্য মানুহ এজন লাগিবতো। বিষ্ণুক খুব ভাল পাইছিলে মানে দেউতাই মানে দেই, এইটো বিষ্ণু ককাইদেউ। সেইকাৰণে মানে বস্তুটো বাকীবোৰতো চিনেমা কৰা মানুহ, সেইবোৰতো পইচা চইচা হিচাপ নাজানে, ডিউটি পুৰা জানে নে কোনে জানিব, তেনেকুৱা কথা। তেতিয়া সেইটো কাৰণে দেউতাই আগবাঢ়ি আহিলে, আৰম্ভ কৰিলে। আৰম্ভ কৰি পেলাই চিনেমাখন দেউতাই কাৰোবাৰ পৰা ধাৰ চাৰ লৈ যেনে তেনে হ'লেও মানে চিনেমাখন শেষ কৰি দিলে। শেষ হ'লগৈ আৰু শ্বুটিং শেষ হ'ল আৰু তাৰপাছতে চিনেমাখন এতিয়া তাৰ পাছত এটা খৰচ আছেতো, তাত লেব খৰচ আছে নহয়, কলিকতালৈ যাব লাগিব, তাত লেবৰেটৰীত এইবোৰ আজিকালি নিচিনাটো নহয় ডিজিটেল, সেইবিলাক তাত সেইবোৰ ইয়াতে হৈ যায় চব। গ'ল, দেউতাও যাব লগা হ'ল আৰু কাৰণ বস্তুটো সোনকালে ওলাব লাগে আৰু এইবিলাক এতিয়া ৰ'ব নাই, শ্বুটিং টুটিং হৈ গ'ল মুঠতে এতিয়া এইবোৰ ক'ত লেবৰেটৰীত কি কাম আছে এইবিলাক শেষ কৰিব লাগে। তাই গৈ পেলাই তেনেকে গ'ল। সেই সময়তে মানে পুলক গগৈ যে তেখেতে মানে খোজখনৰো মানে তাত লেবত কাম হৈ আছে। ফিল্ম চাৰ্ভিচেছত হৈছিলে আমাৰ হেৰিটোত, এডিটিং টেডিটিং এইবিলাক চব প্ৰচেছিং গোটেই খোজ হৈ থকাৰ কাৰণে তাৰপিছতে দেউতাক নি পেলাই প্ৰথম আৰু গৈ পেলাই পুলক গগৈৰ তাতে লগতে লগাই দিলে থাকিবলৈ কাৰণে। থাকিব লাগে পুলক গগৈ ঘৰ দাদা গৈ পেলাই থাকিলে। তাৰপিছত দেউতাই ক'লে বোলে এইটো কিবা দেখোন গেৰেজ টাইপ ঘৰ, এইটো মই ইয়াত নোৱাৰিম থাকিব মানুহ। তেতিয়া মানে এইটো আমাৰ ৰাণাদাৰ ৱাইফ মণিষা হাজৰিকাৰ দেউতাক তেখেতো আহ হৈ গৈছিলে আৰু সেইবোৰ সময়ত অলৰেডিটো আৰু তেওঁ ইনভলভ হ'লেই আৰু তেখেতে মানে এটা ঘৰ এটা কৰি দিলে। আৰু সেই অমলেন্দু বাগচি আছিল তেতিয়া, সেইবিলাক তেখেতসকলেও সহায় চহায় কৰি এটা ঘৰত থাকিলে টলিগঞ্জ ফিল্ম চাৰ্ভিচেছৰ ওচৰত। আচ্ছা, তাত থাকি পেলাই এইবোৰ কাম কৰিলে আৰু তাৰপিছতে সেই তাতে আৰু এইবিলাক এডিটিং টেডিটিং আৰম্ভ হৈ গ'ল আৰু চিনেমা তেনেকে আৰু সেই তেনেকুৱা আৰু কান্দা। এতিয়া আপুনি ক'ব লাগে বৃষ্টিৰ আঁৰৰ কেইজনমান মানুহৰ কথা। আজিতো প্ৰথম মই শুনিম আপোনাৰ ভূপেন হাজৰিকাৰ গানসমূহ লিখিছিলে। আৰু ৰ'ব এইখিনিতে এইটো আমাৰ দেউতী বৰুৱাৰ ভাতৃ প্ৰবীণ বৰুৱা এটা কথা কৈছিলে। দেউতী বৰুৱাৰ মানুহজন মানে যদিও খুব কামত ভাল আছিলে, কিছুমান কথাত অলপ লাজ কৰি আছিলে তেখেত। একেবাৰে মানে ভূপেন হাজৰিকাক যে ছিকুৱেঞ্চটো বুজাই দিব লাগে যে এই গানটো এই কাৰণে লাগে, তেওঁ মানে ভূপেন হাজৰিকাৰ ওচৰত নাযায়, তেওঁ লিখি দিছিলে যে এইটো এনেকুৱা হ'ব তেনেকুৱা হ'ব তেনেকুৱা হ'ব তেনেকুৱা হ'ব। ভূপেন হাজৰিকা বোলে লিখাখিনি পাই পেলাই কৈছিলে মই গম পাই গ'লো, বিজু তুমিয়ে কৈ দিবা ভাই মই নাযাওঁ, তেনেকুৱা ধৰণৰ কথা মানে। আৰু জয়ন্ত হাজৰিকাৰটো আৰু যিটো আপোনাৰ সংগীত কৰিলে এইটো আৰু ক'বলৈ নায়েই। মই মানে তেতিয়া মানে মই কলেজত হোষ্টেলত আছিলো বুজিছা নাই তেতিয়া সেই সময়ত তেতিয়া মানে শ্বুটিং টুটিং হৈ গ'ল আৰু শ্বুটিং টুটিং এইবিলাক কৰি থাকো, মই আৰু আধা পঢ়াৰ নিচিনাই হ'ল আৰু এই গোটেই 2 বছৰমান মানে আহো যাওঁ এইবোৰ কৰি থাকো, তেনেকুৱা কৰি থাকো আৰু তাৰপাছতে এই গান লেখা কাৰবাৰ, স্ক্ৰিপ্ট হোৱাৰ পাছতে গান লেখা কাৰবাৰ এটা হ'ল। তাৰপাছত সেই গানকেইটাৰ কাৰণে এইবোৰ যেতিয়া হৈ গ'ল যে গান ভূপেন হাজৰিকাই লিখিলে, মোৰ মনত আছে তেতিয়া জয়ন্ত হাজৰিকাৰ লগত মোৰ চিনাকি হৈ গ'ল। আমাৰ মানে তেতিয়া অলপ ভাল হৈ গ'ল আৰু দেই তেখেত ৰাণাদাৰ লগত। ৰাণাদা তেতিয়া মানে ৰাণাদাই মোক মাতি লৈ যায় তাত তেখেতৰ ঘৰত উজান বজাৰ নিজৰাপাৰ লৈ গ'ল যে হেৰা গান আহি গ'ল হেনো এনেকে। মোৰ মনত আছে
এতিয়াও যদি আছে নিশ্চয় আছে সেইবোৰ সেইখন কিবা হোটেল এখনৰ পেডত লিখি পঠিয়াইছিলে হোটেলৰ পেডবিলাক যে থাকে যে কিবা ধুনীয়া ধুনীয়া পেড থাকে তাত সেই গানবোৰ লেখা আছে এইবোৰ খুৰাত মগন ৰম্ভা মেনকা গোটেইবোৰ হা তাৰপিছত এইবোৰ চোৱা এনেকৈ তেওঁ দেখুৱাই পেলাই এনেকৈ দেখুৱালে আৰু এনেকৈ মই এতিয়া বুজিছা নাই আৰম্ভ কৰিয়ে দিলোঁ আৰু বোলে তাৰপিছত টিং 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 তাকে কিবা এটা অলপমান অলপমান কিবা এটা শুনাই এনেকৈ কিবা কিবি শুনাই আকৌ আমি আৰু গুচি আহোঁ বেছি দেৰি হ'লে হোষ্টেলৰ কথা আছে গুচি আহোঁ আকৌ আহিব এদিন নিজে আহি যায় মোক লৈ যায় সেইটো লেম্বেটা স্কুটাৰ লৈ যায় প্ৰায় তেওঁ মানে হেৰি গৈ পেলাই একদম কিবা বজাৰ তজাৰ কৰে পুতেকলে বেবী ফুড কিনে কিবা কিবি কৰি লৈ যায় একদম আৰু ঠিক ঠাক কৰি পেলাই বাৰু মানে বেয়া লাগে মানুহটো মানে বহুত হেৰিত থকা মানুহটো তাৰ লৈ গৈ তেওঁ মানে সৰু মোৰ ঘৰটো ধৰ কাটুমটো পাৰিকে থয় এতিয়া বিয়াও হৈছে তেখেতৰ সেইবোৰ ধুনীয়া ল'ৰাই হ'ল তাৰপিছত গানবোৰ লাহে লাহে হৈ আহিছে মানে তাৰপিছত আৰু তেওঁ মাতিব নালাগে আমি আৰু আবেলি হ'লে চিধাই যাওঁ ৰাজু মই মৃদুলত চিধা জয়ন্ত হাজৰিকাৰ ঘৰলৈ যাওঁ আৰু তাৰপাছততো গান মানে একদম মজা হৈ গ'ল আৰু তাৰপিছত গান হৈ গ'ল গানৰ সুৰ হৈ গ'ল এইবোৰ চব হৈ গ'ল খুৰাত মগন তগন চব হৈ গ'ল তাৰপিছত এতিয়া মানে ৰেকৰ্ডিঙত যাব লাগে তাৰপিছতে হেৰিৰ পৰা ডিব্ৰুগড়ৰ পৰা খবৰ আহিলে যে মই দেউতি কাইদেউ মৃদুল খাগৰীয়া আৰু বিজু আহি আছে এনেকে আৰু কালি ৰাণাদাক লৈ পেলাই মানে কলিকতালৈ যাব মিউজিকৰ কাৰণে হা দেউতি কাইদেউহঁত চব গৈ হেৰি বিজু আৰু হেৰি মৃদুল খাগৰীয়া আৰু বিমল বৰকাকতি আছিল দেই বিমল বৰকাকতি বুলি দেউতি কাইদেউৰ ফ্ৰেণ্ড আৰু তেওঁ হেৰি বিজুৰো বন্ধু চবৰে আৰু তেওঁ মানে খুব ক্ল'জ হেৰি আছিলে তেওঁলোক গোটেইকেইজন আহি গ'ল আৰু পাছদিনাখন যাব আৰু যাব তাৰপিছতে গৈ মোক ক'লে যে তই এনেকৈ হেৰিক লৈ আহিবি আমি এয়াৰপৰ্ট 12টা বজাত কেইটা বজাত যাব লাগে তেওঁলোক এম্বেচেডাৰ হোটেলত আছে দেই পল্টন বজাৰত তাৰপিছতে তই মানে মোক ক'লে যে বিজু দাইনে কোনে ক'লে জানো যেনে তই লৈ আহিবি ৰাণাদাক লৈ আহিবি এনেকৈ লৈ আহিলোঁ ৰাণাদাক মই লৈ আহিছোঁ ৰাতিপুৱা লৈ আহি পেলাই চিধাই মোক ক'ত লৈ গৈছে জানা নাই ভৰলু মুখত এটা শিৱ মন্দিৰ এটা আছে এই ভৰলু ব্ৰিজখন যে আছে যেনেকুৱা সেইফালে এনেকৈ সোমাই যাব লাগে এই তালে সেইটো তেখেতসকলৰ মানে আগৰ ঘৰ তাতে আছিলে সেইফালে মানে তেওঁ সেইটোত অলপ কিবা এটা হেৰি এটা আছে মানুহটো বাহিৰত নেদেখে যে এইবিলাক যে তেওঁ বৰ এনেকুৱা হেৰি তাত শিৱ মন্দিৰত তেওঁ মানে কিবা এটা কৰিলে আৰু মই বাহিৰতে ৰৈ আছোঁ আৰু তাৰপিছত লৈ গ'লোঁ আৰু এম্বেচেডাৰ হোটেল চব ৰেডি আৰু তাৰপিছত তেওঁলোকৰ টেক্সি এখন উঠি গুচি গ'ল আৰু গ'ল 1 2 3 3rd 4th ডে মানে একদম আবেলি সময়ত আহি গ'ল একদম দেউতি বৰুৱা জয়ন্ত হাজৰিকা মৃদুল খাৰঘৰীয়া এই 3টা মানুহে আহিছে হা বিজু থাকি গ'ল নে কিবা নাজানো আৰু কি হ'ল আৰু এই 3টা মানুহ আহি পেলাই চিধা মোৰ একদম হোষ্টেল ৰুম নম্বৰ 1 2nd মেচ সোমাই দিলে একদম আহি একদম মৃদুল খাগৰীয়া একদম তাৰ এনেকুৱা টেপ এটা আছিলে কিবা কেচিঅ' নে কিবা সৰু তাতে আৰু ট্ৰেক কিবা কণি লৈ আহিছে গানটো এইটো শুন আৰু এনেকৈ দেই তাৰপিছত লাগিলে তাহাঁতি গৈ মুখ চুখ ধুইছে আৰু মগৰ সেইবোৰ হোষ্টেলৰ কাৰোবাৰ যি আৰু তেনেকৈ মুখ চুখ ধুই আৰু এনেকৈ হেৰি আৰু মৃদুল খাগৰীয়া আমাৰ লগত থাকিয়েই গ'ল তাৰপিছত ৰাণাদাক দেউতি বৰুৱা আৰু মৃদুল খাগৰীয়া আমাৰ লগতে থাকি গ'ল হোষ্টেলতে থাকি গ'ল চবেই গ'লে ককাইদেউ আহিছে আৰু জয়ন্ত হাজৰিকা গ'লে ল'ৰা ছোৱালীবিলাকে ল'ৰাবিলাকে ভালো পায় আৰু তেওঁক দেখিছে আৰু ওচৰত আমাৰ ৰুমমেটকেইটাই একো নকয় আৰু তাৰপিছত ৰাণাদাক থৈ আহিলে সেয়াই আৰু তাৰপিছতে গোটেই ৰাতি খালি গানটোকে শুনি থাকিলোঁ সেইবোৰ হয় সেইখন আপোনাৰ YS মুলকিয়ে মিউজিক এৰেঞ্জাৰ YS মুলকি হয় সুহুইটো তেখেতে হুইচলিং তেওঁ তেখেতেই কৰিছিলে হয় হয় আৰু আপোনাৰ বৃষ্টিৰ আৰু এটা কথা আছিলে আপোনাৰ বেনু সেনৰ অপূৰ্ব ফটোগ্ৰাফী আছিলে বেনু সেন এজন মানে বৰ বেলেগ ফটোগ্ৰাফাৰ আছে তেওঁ ষ্টিল ফটোগ্ৰাফীও খুব ভাল কৰিছিলে তেওঁৰ নাম আছিলে তাত তেওঁ কি অচিত সেন যে নগাঁৱৰ পৰা অচিত সেন হয় অচিত সেন তেওঁৰ ভায়েক তেখেতৰ কাজিনৰ ভায়েক মুঠতে তেওঁ তেনেকুৱা মানে বেনুদা অসমীয়াবিলাক ভঙা ভালেই কৈছিলে দেই মোৰ মনত আছে এইটো কি বুলি কয় আৰু তেখেত বৰ
হুঁচিয়াৰ মানুহ মানে তেখেত বৰ চাই চিতি কৰে কামবিলাক। আৰু তেওঁ হেৰি, আপোনাৰ বৃষ্টি কিবা কাৰণত আৰু এজন কেমেৰামেন পিছত আহিব লগা হ'ল নে? এইজন মানে সেই বেনু সিং তেতিয়া মানে দূৰদৰ্শনত কাম পাই গ'ল নে কিবা হৈ গ'ল। হয় বেছিটো 4বাৰমান শ্বুটিং হৈছেতো, ব্ৰেক এনেকুৱা হৈ তেতিয়া লাষ্টত তাৰ নাম কি আছিলে, সুজিত কিবা আছিলে, সিও সাংঘাতিক আছিলে। বৰ ফাষ্ট মানুহটো আছিলে, ফটাফট মানে একদম কামবোৰ কৰে আৰু সি সেই কাৰোবাৰ দুনয়ন সেইবোৰ গানবিলাকৰ শ্বুটিং কৰিছিলে আৰু কিছুমান মানে এই ড্ৰামা চিনতকে সেই তেনেকুৱা গানৰে কিছুমান চিন হেৰি কৰিছিলে তেখেতে। হয় হয়। আৰু এটা বৃষ্টি আপোনাৰ দীপক শৰ্মায়ো লিখিছে যে বৃষ্টি এডিটিংটো সম্পাদনা ইমান আপোনাৰ মসৃণ আৰু ফাষ্ট আছিলে। মানে কি, মই সকলো বুলি ক'লে ভুল হ'ব, অসমীয়া চিনেমাত মানে তেতিয়া মানে একদম লেথাৰ্জি এটা আছে, মানে শ্ল' হৈ যায়, আমনি লাগে, কিবা লাগে। সেইটো কৰিছিলে দুলাল দত্তই। হয় মানে সত্যজিৎ ৰায় যিজন এডিটৰ থাকে যে, তেখেত দুলাল দত্তই কৰিছিলে। হয় দুলাল দত্তই সাধাৰণতে নকৰে চিনেমা তিনেমা বৰ বেছি তেনেকে, তেওঁ বৰ ঠাণ্ডা প্ৰকৃতিৰ মানুহ। তেওঁ মানে কি কাৰণত জানো তেওঁৰ লিংক এটা আহি গ'ল আৰু গৈ পেলাই তাৰপিছত মানুহটোও ইণ্টাৰেষ্ট লোৱা হ'ল, বুজিছা। লৈ পেলাই এনেকে তাত গ'ল আৰু গোটেইবিলাক বস্তুত মানে তেওঁ বৰ ভাল পোৱা নাই, মানে খেলি মেলি কিছুমান বস্তু বহুত পোৱা নাই, এইটো মানে চৰ্ট কিছুমান অলপমান হেৰি হৈ আছে, মানে তেওঁ মুঠতে লাগি গ'ল আৰু মানে দেই। তাৰপিছতে তেনেকে হেৰি চেৰি কৰি এডিটিং হৈ আছে ফিল্ম চাৰ্ভিচেছ। দেউতাও আছিলে তেতিয়া তাত, দেউতা তাত থাকি বহি লৈছেতো এডিটিং কৰি, মুঠতে চিনেমা ৰিল লৈহে যাম মই আৰু এতিয়া উপায় নাই আৰু এতিয়া ডু অৰ ডাই এনেকুৱা কথা। তাৰপিছতে সেই দুলাল দত্তই হেৰি তাত আমাৰ বৃষ্টি এডিটিং কৰি থাকে, তাৰ 1 2 3 3টাৰ এডিটিং মানে এনেকুৱা মুভি এলা মেচিন থাকে ন, সেইবিলাকত আছে। তাৰ এটা আছে মানে যিটো মানে মেইন এটা আছে, সেইটোত মানে তেতিয়া যুক্তি তৰ্ক গপ্প কৰি আছে ঋত্বিক ঘটকে, হয় বুজিছা নাই। তাৰপিছত ঋত্বিক ঘটকে সেইটো কৰি আছে, আৰু আমাৰ এইফালে আৰু অন্য কিবা কৰি আছে নাজানো, কিন্তু দেউতাই কৈছে যে এজন মানুহ এজনে তাত দেখোন, মই দেউতাই নাজানে, ঋত্বিক ঘটক বৰকে নাজানিছিলে। বৰ দধলা মানুহ আছিলে। তেওঁ মানে ঘাং ঘুং আৱাজ কিছুমান হেনো কিবা কিবি কিছুমান মানে হেৰি, আৰু সেই তেনেকুৱা মানে হেৰি কৰি আছে মানুহবিলাক লগত। এটা মানে হেৰি ফ্ৰেণ্ডছ নে কিবা ল'ৰা এটা, সৰু ল'ৰা এটা দাঢ়ি চাঢ়ি থকা, তেওঁ এচিষ্ট কৰি আছে। আৰু মানে সেই ষ্টুডিঅ'বিলাকত বৰ ভাল ভাল হেৰি থাকে, কেণ্টিন থাকে, বুজিছা। খোৱা চোৱাবিলাক বৰ ভাল দিয়ে। তাৰমানে একদম ৰাতিপুৱা 6টা 7টাত যদি সোমাই ভাড়া লয়তো তাহাঁতি, একদম 12টালৈকে মানে কাম উচল কৰি লয় প্ৰডিউচাৰ বিলাকে, মানে একদম খানা ভালকে খুৱায়। হা, তো সেই তাত এদিন কৈছে, এই তেখেতকো দেখিছো, ঋত্বিক ঘটকৰ কথা কৈছে। তেওঁ বোলে বহি লৈছে, খালি ভাতবোৰ ফেনেকি আছে, ভাত খোৱা নাই, কিবা কিবি ঠাই ল'ৰাটোৰ লগত কথা পাতি আছে। তাৰপিছতে তেতিয়া গম পাই গ'ল তাই যে গম পালে, তাত সুধি পেলাই যে এজন তেখেত এনেকুৱা এজন মানে এই মেঘে দেখা তাৰা কোমল গান্ধাৰৰ মানে হেৰি হয় বুলি, ডাইৰেক্টৰ হয় বুলি। হয় হয়। আৰু মই শুনামতে, অৱশ্যে কিমান দূৰ পাছত মই নাজানো, তেখেতে বোলে বৃষ্টি এডিটিঙো চাবলৈ আহিছিলে। অসমীয়া চাই তেওঁতো তেনেকুৱা অসমীয়া মানুহ চিনেমা আছে। এখন হৈ আছে, ল'ৰা কিছুমানে কৈছে কি বোলে চাবলৈ আহিছিলে বোলে। চাব তেনেকুৱা তেওঁলোকৰ এইবিলাক তেওঁ মানুহ। বোলে তেতিয়া কৈছিলে এইখন চিনেমাত যি কৰিছে নহয়, সি যদি কৰি থাকে ন, সাংঘাতিক বস্তু হ'ব। হয় ডেটিঙৰ নেকি? কথা কৈছিলে বোলে। বা যি কি নহওক, তাৰপিছত আপোনাৰ বৃষ্টি হ'ল। বৃষ্টি কি কাৰণে ইমান নচলিলে সেইটো এটা বেলেগ প্ৰসংগ হ'ব। হয়, আৰু বৃষ্টিৰ বিষয়ে প্ৰথম শৰৎ নেওগে লিখিছিলে সমালোচনা, কিন্তু তেতিয়া আমাৰ এইপিনে উজনি অসমত কাগজ পত্ৰ নাছিলে। একেবাৰে এজন বুদ্ধিজীৱীয়ে অলপ বেয়াকে লিখিলে, বা যি হওক আৰু, বৃষ্টি চলক নচলক বেলেগ কথা, কিন্তু বৃষ্টি হৈ থাকি গ'ল। আৰু দীপক শৰ্মাই ঠিকেই লিখিছে যে বৃষ্টিৰ মৌন কোলাহল এতিয়াও মাজে মাজে শুনি থাকো। কান্দা পাতিবলগীয়াতো বহুত কথা আছিলে, থাকি গ'ল। আমাৰ এই কথাখিনি মই পুনৰ পৰা কৈছোঁ যে আমাৰ নতুন প্ৰজন্মৰ যিখিনি ল'ৰা ছোৱালীয়ে শিল্প কলা সংস্কৃতিৰ সৈতে জড়িত, কিমান আপোনাৰ কষ্ট কৰি এখন চিনেমা, আপোনাৰ দেউতাই প্ৰায় 2.5 লাখ মান টকা দিছিলে বোধহয়। তেতিয়াৰ দিনত বোধ হয় মানে তেনেকুৱাই। মই ভাবিছোঁ যে 72, 73 পৰা 75লৈকে
2.5 লাখ টকা এতিয়া কোটি টকাই হ'ব নেকি? তেনেকুৱা হৈ গৈছে। হয়। তথাপিও এখন চিনেমা কৰিছিলে হেঁপাহত, ভাল চিনেমা এখন কৰিছিলে। কান্দা আজি সামৰিব কৈছোঁ, কিন্তু এইখিনিতে এটা কথা মনত পৰিছে। জয়ন্ত হাজৰিকাক বোধ হয় তেতিয়াই মই শেষবাৰ দেখিছিলোঁ সুৰ বাহিনী কৰিবলৈ আহোঁতে। আমাৰ ডক্টৰ দীনেশ দুৱৰাৰ ঘৰটোত ৰিহাৰ্চেল হয় আছিলে। হয় 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 এই বানপীড়িতৰ সাহায্যাৰ্থে। হয় হয় লুইতৰ বলীয়া বান, তই কলৈনো তই ঢাপলি ক'লৈ মেলিছ, নেকি এইবোৰ ঢাপলি হাৰমনিয়াম লৈ হয় ট্ৰাক এখনত গাইছিলে, বিভিন্ন হয় ঠাইত আপোনাৰ হেৰি হয় হৈছিলে। হয় কাৰণ শেষত এইটো মোৰ অনুভৱৰ কথা এটা কৈছোঁ। জয়শ্ৰী সংঘ, অসমত এনেকুৱা কমেই সংঘ আছে যি এনেকুৱা কিছুমান মানে সৃষ্টিমূলক কাম কৰিছিলে, নাটক কৰিছিলে, সেইবিলাক ইতিহাস হৈ গ'ল। আজি আমাৰ দুখৰ কথা, আমি আজি 2-3খনমান ফটোহে মাত্ৰ পাইছোঁ। হয় লেনিনৰ আহ্বানৰ যদি এখন ফটো পালোহেঁতেন বৰ ভাল লাগিলেহেঁতেন। উপায় নাই, সময়ে কি কিছুমান বস্তু কৰিবা কাঢ়ি ভাই, লৈ যায়। তেতিয়া মানে হয়, এইটো বিলাক কি কৰিবা এতিয়া, এইবিলাক মানে সংৰক্ষণ নহ'ল তেতিয়া নহ'ল মানে। আৰু আমাৰ আচলতে মানুহবিলাক মানে এইবিলাক তেতিয়া মানে আজিকালিতো নহয়, প্ৰত্যেক নাটক কৰিব লাগে, চিনেমা কৰিব লাগে আৰু এইবাৰ ফটো চটো তোলাত অ', নাই আৰু নাই, এইবিলাক তেনেকুৱা হয়, কথা নিচিনা হ'ল আৰু মানে। হয়, কিন্তু সেইটো দৰকাৰ, আচলতে খুব দৰকাৰ দৰকাৰ। আছিলে, হয় হয়। সেইকাৰণে আচলতে মোৰ এই গোটেই প্ৰকল্পটোৰ কামটোৱে সেইটো, যে অকণমান আমি মৌখিক বুৰঞ্জী হ'লেও ৰাখি থওঁ। কিছুমান হ'লেও ৰেকৰ্ড হয় থাকি হয়। যায়। হয় হয় তেতিয়াহ'লে কান্দা এটা কথা অনুৰোধ কৰিব খুজিছোঁ, আপোনালোক আছে, প্ৰবীণ বৰুৱা আছে, আমাৰ মনোজ দাহঁত আছে, জয়শ্ৰী সংঘটো আকৌ সেইটো এটা আমাৰ যো-জা চলি আছে। এতিয়া আমি মাজতে কি কৰিলো, এতিয়া মানে এই চিনেমা তাৰপিছত যোৱাৰ পাছতে আকৌ মানে নতুন প্ৰজন্মৰ ল'ৰাবিলাক আজিকালি কি হয়, ইয়াত ডিব্ৰুগড়ত নপঢ়ে নহয়, কোনোবা গুৱাহাটীলৈ যায়, বেংগালুৰুলৈ যায়, হয় ক'বলৈ হয় যায়, তেনেকুৱা ধৰণৰ হৈ হয় গ'লতো। গতিকে আমি যেনেকে লাগি আছিল, তেনেকে লাগা ল'ৰা ছোৱালী তেনেকুৱা অলপ কমি গ'ল, বুজিছা নাই? আমি আৰু যিকেইটা আছো আৰু পুৰণি, সেইকেইটাই অলপ হয় চলপ চাই দিওঁ আৰু। হয় গতিকে আমি এতিয়া আকৌ সেইটো মানে অলপ অনুষ্ঠানটো ঠিক কৰিবৰ কাৰণে অকণমান আমাক লাগিলে বহুত ভাল হয়। এইবোৰ আমি বহুত অনুদানো দিছে। হয় সৰ্বানন্দ সোণোৱাল, প্ৰশান্ত ফুকন, চবেই তেওঁলোকেও আমাক এইবিলাক বহুত কিছু অনুদান দিছে। আৰু সেইটো লৈ পেলাই আমি ভাবিছো অলপমান ভালকে অনুষ্ঠানটো আকৌ গঢ় দিম বুলি। হয়, আমি যদি কিবা সহায় কৰিব পাৰোঁ আপুনি ক'ব। নিশ্চয় ভাই। কাৰণ এইটো বৰ মৰমৰ অনুষ্ঠান আছিলতো। হয় হয় 45 চনৰ পৰা আজি আপোনাৰ কিমান বছৰ হ'ল? হয় যি কি নহওক, কান্দা উঠিবৰ সময় হৈছে। হীৰেণ থেংক ইউ। ভট্টাচাৰ্যৰ এটা কবিতা মনত পৰিছে। কোনটো? হাতৰ মুঠিতেই ভাল, আৰিবা মেলি দিলেই উৰি যায় স্মৃতি, ৰঙীন ৰুমাল, চিৰদিন চিৰকাল। বাহ, আজি ঠিক এই গোটেই কথাখিনি সেইটোৱে নহয় জানো? তেনেকুৱাই। হয়। তেতিয়াহ'লে কান্দা, আপোনাৰ পৰা বিদায় লৈছোঁ। থেংক আকৌ কেতিয়াবা আমি আড্ডা এটা দিম। নিশ্চয়। আমাৰ মনোদাহঁতো থাকিব, ভাল লাগিব নহয়? চব গোটাই ল'বা, ঠিক তেতিয়া আৰু আছে। মজা হ'ব কথাটো। ঠিক আছে, ঠিক আছে। থেংক নমস্কাৰ। ইউ। জন 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 জন